ইমান ধুনীয়া এটা আমাক মানে স্মাৰক উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। অসমীয়া জাতি বা শ্বহীদসকলৰ কাৰণে আমি এনেকুৱা এটা কাম কৰিবলৈ পোৱাটো আমাৰ এটা সৌভাগ্য। যে অসমৰ মানুহে অসমৰ কোম্পানীয়ে বেয়া কাম কৰে প্ৰমাণ কৰি দেখুৱালে তপোব্ৰত দত্ত আৰু জিন্তি বৰগোহাঁই বাইদেৱে। নতুন প্ৰজন্মই অসম আন্দোলনৰ শ্বহীদসকলক এই স্মাৰকতেই বুজি পাব, কাৰণ অসম আন্দোলন আমিও দেখা নাই। আৰ্কিটেকচাৰ বস্তুটো এনেকুৱা হৈছে, আৰ্ট, টেকন'লজি, চাইণ্টিফিক হেৰি গোটেইখিনি মাৰ্জ হৈ পেলাই মানে এটা আৰ্কিটেকচাৰটো গঠন হৈছে। গতিকে তাতে ডেফিনেটলি ক্ৰিয়েটিভিটিটো লাগিবই। ঘৰখন মানে আমি যিখনত থাকোঁ সেই ঘৰখন এজন আৰ্কিটেক্সাৰে কি বুলি কয়, কি হ'ব লাগে, ঘৰখন কেনেকুৱা হ'ব লাগে? অসমৰ দুখন জেইল, যি দুখন জেইলৰ চৰ্চা চলি আছে যে এই জেইল দুখন 5 ষ্টাৰ হোটেল টাইপ বনাইছে, কিবা হৈছে তাতেই কেইবাজনো কয়দীক ৰখা হৈছে, অভিযুক্তক ৰখা হৈছে। এখন জেইল হৈছে বাক্সা জেইল আৰু আনখন হৈছে চিৰাং জেইল। এই দুয়োখন জেইলৰ ডিজাইন কৰিছে এওঁলোক দুজনে। এতিয়া আচল পৰিচয়টোলৈ আহিছোঁ, এইখন হোটেল নে জেইল? আমাৰ চিৰিয়াখানা, সেই চিৰিয়াখানাখনৰ কামো ইতিমধ্যে চলি আছে আৰু সেই চিৰিয়াখানাখনৰ ডিজাইনো কৰিছে এওঁলোক দুজনৰ ফাৰ্মৰ পৰা। সেইটো শ্বহীদ স্মাৰক ক্ষেত্ৰৰ মোৰ কিমান বাজেটৰ আছিলে এইটো গোটেই বস্তুটো, প্ৰজেক্টটো? প্ৰজেক্ট কষ্ট আছিলে 178 crore টোটেল প্ৰজেক্ট কষ্ট। আৰু মনৰ ভিতৰত দুয়োগৰাকীৰ বৰ্তমান অনুভৱ কেনেকুৱা, মানে ইমান ধুনীয়া এটা উপহাৰ আৰু শ্বহীদক স্মৰণ। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। কোন আহিছে ইতিমধ্যে গম পাইছে, আৰু অসমত বৰ্তমান খুব ধুনীয়াকৈ নিৰ্মাণ হ'ল শ্বহীদ স্মাৰক ক্ষেত্ৰ, আৰু বহুতে গৈ ইতিমধ্যেই তাৰ পৰা ভিডিঅ' প্ৰস্তুত কৰিছে, চাবলৈ গৈছে। অসম চৰকাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলক তাত দেখিবলৈ পোৱা গৈছে। কিন্তু ইয়াৰ আঁৰত থকা দুগৰাকী ব্যক্তিক আজি মই আমন্ত্ৰণ কৰিছোঁ। ইমান ধুনীয়া এটা স্মাৰক কেনেকৈ নিৰ্মাণ হ'ল আৰু ইয়াত স্থাপত্যবিদ্যা কেনেধৰণে ইয়াত ইমপ্লিমেণ্ট কৰা হ'ল, এই বিষয়ে আমি কথা পাতিব বিচাৰিছোঁ। আৰু আৰ্কিটেক্ট তপোব্ৰত দত্ত আৰু জিন্তি বৰগোহাঁই দুয়োগৰাকী আজি আমাৰ মাজত আছে। নমস্কাৰ দুয়োগৰাকীকে। আপুনি আজি আমাক অনুষ্ঠানটোলৈ মাতাৰ কাৰণে খুব ধন্যবাদ। এইটো আমাৰ কাৰণেও এটা অতি সন্মানৰ বিষয়, গতিকে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। নাই, মই ছ'চিয়েল মিডিয়াত যেতিয়া দেখি আছোঁ আপোনালোক দুজনৰ ইণ্টাৰভিউ বেলেগে লৈ আছে, মই ভাবিছোঁ আৰু অকণমান যদি আমি ডেফ্টত গৈ কথা পাতোঁ আমি আৰু বস্তু বুজিব পাৰিম। বহুত বহুত ধন্যবাদ দুয়োগৰাকীকে। আৰু দুয়োগৰাকী স্বামী স্ত্ৰী হয়, একেলগে কাম কৰে, গতিকে ইমান ধুনীয়া এটা আমাক মানে স্মাৰক উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। ক'ৰ পৰা আৰম্ভ কৰোঁ নাজানো, কিন্তু প্ৰথম মাজে মাজে আমি কিছু 3D ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ কাম আৰম্ভ হৈছিলে, কি কথা। তাৰ আগতে সুধিব বিচাৰিছোঁ, মনৰ ভিতৰত দুয়োগৰাকীৰ বৰ্তমান অনুভৱ কেনেকুৱা, মানে ইমান ধুনীয়া এটা উপহাৰ আৰু শ্বহীদক স্মৰণ। তপোব্ৰত দা। আমি একচুৱেলি খুব গৌৰৱ অনুভৱ কৰিছোঁ, মানে আৰু আমি খুব মানে লাকি একচুৱেলি। অসমীয়া জাতি বা শ্বহীদসকলৰ কাৰণে আমি এনেকুৱা এটা কাম কৰিবলৈ পোৱাটো আমাৰ এটা সৌভাগ্য। আৰু আজি সুদীৰ্ঘ 5 বছৰ আমি এইটো কামৰ লগত জড়িত, আৰু বহুত ধৰণৰ মানে এটা বহুত দীঘলীয়া পৰিক্ৰমা, তাত আমি বহুত ইনভলভমেণ্ট আমাৰ আছে। তাৰপিছত আমি বহুত চেঞ্জ, মডিফিকেশ্যন, বিভিন্ন চেলেঞ্জবিলাক অভাৰকাম কৰি আজি আমি এইখিনি কৰাৰ কাৰণে আমি প্ৰজেক্টটো বুলিয়ে নহয়, একচুৱেলি অসমীয়া জাতিৰ এটা মানে অসমীয়া জাতি আৰু অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি আমি কিবা এটা কৰিবলৈ যে পাইছোঁ, সেইটো কাৰণে আমি একচুৱেলি বেছি গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ জীৱনত এনেকুৱা সুবিধা খুব কমেই আহে। নিশ্চয়। আৰু যিসকল শ্বহীদ অসম আন্দোলনৰ, তেওঁলোকৰ স্মৃতি ইয়াত জীয়াই থাকিব। জিন্তি বাইদেউ, বহুত কাম কৰিছে আপোনালোকৰ ফাৰ্মৰ পৰা, কিন্তু এই কামটো স্পেচিয়েল। ইয়াৰ পিছৰ কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এইটো একচুৱেলি আমাৰ কাৰণে বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চো, আৰু হয়তো আমি নেক্সট এনেকুৱা এটা কাম কৰিবলৈ আমাকো সেইটো এটা সুবিধা আহে নাহে নাজানো, কিন্তু এইটো আমাৰ কাৰণে বিৰাট এটা ভাল এটা অপৰচুনিটি। নিশ্চয়। মানে আৰু আমাৰো এটা ড্ৰিম কাম ট্ৰু। মানে আমি যিখিনি ভাবিছোঁ আজি ইমান বছৰে, বহুত এইখিনি ইমাজিনেশ্যন বা এটা প্ৰচেছত গৈ পিনে আজি ইমানখিনি পাইছোঁ, এই ষ্টেজটো আমি নিজে সাক্ষাৎ হৈছোঁ, খুব ভাল লাগিছে। নিশ্চয়। সচৰাচৰ দেখিবলৈ পোৱা যায় যে এনেকুৱা ডাঙৰ ডাঙৰ কামবিলাকৰ দায়িত্ব
বহিৰাগত কোম্পানীক দিয়ে, ডাঙৰ ডাঙৰ কোম্পানীক দিয়ে। আমি ধন্যবাদ জনাইছোঁ, বিশেষভাৱে ধন্যবাদ জনাব লাগিব সৰ্বানন্দ সোণোৱাল। তেখেতৰ দিনতেই যিহেতু আৰম্ভ হৈছিল প্ৰজেক্টটো, তাৰপিছত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন, এওঁলোকে যে ভাবিলে যে অসমৰ এটা কোম্পানীক, অসমৰ এজন যুৱকক এই দায়িত্বটো দিয়াৰ পিছত বিশ্বাসত যে ল'লে, সেইটো খুব ডাঙৰ কথা। হয়, ডেফিনেটলি। হয়নে বাৰু কথাটো? একচুৱেলি সেইটো মানে আমি সদায় তেওঁলোকক আমি ধন্যবাদ মানে সোণোৱাল ছাৰ, বৰ্তমানৰ CM হিমন্ত বিশ্ব শৰ্মা ছাৰ, কেশৱ মহন্ত ছাৰ, অতুল বৰা ছাৰ আৰু বাকী বহুতজনৰ নাম থাকি গৈছে। আমাৰ আৰু এটা বিশেষ মই মাজতে এটা অপৰচুনিটি লওঁ আজি, PWD আমাৰ কমিশ্যনাৰ ৰাজ চক্ৰৱৰ্তী ছাৰ, তেখেতে আমাক এই প্ৰজেক্টটোত ইমান ছাপোৰ্ট কৰিছে, আমাক খুব মৰমো কৰে, গালিও পাৰে, কাম দেৰি হ'লে গালিও পাৰে, কিন্তু তেখেতে সেই বেগখিনি দিলে আমাক, সেইখিনি ছাপোৰ্ট দিলে যে আমি নৰ্মেলি এনেকুৱা প্ৰজেক্ট 2 বছৰত কমপ্লিট হয়, 3 বছৰত কমপ্লিট হয়, কিন্তু প্ৰজেক্টটোৰ ইম্পৰ্টেঞ্চ আৰু কমপ্লিকেশ্যনটো বুজি ছাৰে আমাক ইমানখিনি ছাপোৰ্ট দিলে, যাৰ কাৰণে মানে ছাৰৰ মানে টেকনিকেল পাৰ্টটো ছাৰে চায়। গতিকে ছাৰে সেই গাইডখিনি কৰাৰ কাৰণে ওপৰ লেভেলত ছাৰে আমাক কথাখিনি এটলিষ্ট ওপৰৰ বিষয়বিলাক জনাব পাৰে যে এইটো কাৰণে দেৰি হৈছে বা এইটো কাৰণে এই বস্তুটো এনেকুৱা হৈ আছে। তো ছাৰক এইটো মানে এটা খুব ধন্যবাদ জনাব মই এটা সেই সুবিধাটো ইয়াতে লৈছোঁ। নিশ্চয়। আৰু কোনোবাই কয় ন যে অসমৰ মানুহে, অসমৰ কোম্পানীয়ে বেয়া কাম কৰে, প্ৰমাণ কৰি দেখুৱালে তপোব্ৰত দত্ত আৰু জিন্তি বৰগোহাঁই বাইদেউ, তেওঁলোকৰ ফাৰ্মখনে, তেওঁলোকৰ লগত জড়িত মানুহখিনি। আৰু বহুত বহুত ধন্যবাদ যে অসমীয়া মানুহক বিশ্বাস কৰাৰ কাৰণে। আৰু এটা মই জাষ্ট এড কৰোঁ, আমাৰ যিজন কণ্ট্ৰেক্টৰ আছে হয়, তেওঁ অসমীয়া, তেওঁ ছানৰাইজ এণ্টাৰপ্ৰাইজ, তেওঁ বহুত ডাঙৰ কণ্ট্ৰেক্টৰ। তেতিয়া মানে বহুত মানে কি হয়, এনেকুৱা ধৰণৰ প্ৰজেক্ট কৰা এক্সপিৰিয়েঞ্চ হয়তো ধৰি লওক L&T বাহিৰৰ পৰা আছে, তেওঁলোকৰো নাই, কিন্তু তেওঁলোকেও এই চেলেঞ্জটো লৈ কৰিলে, তেওঁলোকেও এইটোত মানে বহুত কষ্ট কৰিছে। আৰু তেওঁলোকক আমি যেনেকৈ গাইড কৰোঁ যে প্ৰজেক্টটো ইণ্টাৰেষ্টত এই বস্তুটো এনেকৈ হ'ব লাগিব, তেওঁলোকে টেকনিকেলি যিখিনি কমপ্লিকেশ্যনছ আহে সেইখিনি অভাৰকাম কৰি তেনেকেই কৰে। আৰু সেইটো কাৰণে তেওঁলোকক মানে তেওঁলোক ধন্যবাদৰ, তেওঁ অসমীয়া, গুৱাহাটীৰ মানুহ, আৰু খুব ধুনীয়াকৈ তেওঁলোকে কামখিনি কৰিলে। আৰু এটা কথা দুয়োগৰাকীয়ে ফিল কৰিবনে যে আমাৰ অসমৰ বাবে শ্বহীদ হোৱা অসমীয়াইহে সন্মান দিব পাৰিব, ৰাইট? গতিকে গোটেই প্ৰজেক্টটোত অসমীয়া মানুহখিনি, অসমীয়া আৰ্কিটেক্ট, অসমীয়া কণ্ট্ৰেক্টৰ সকলো মিলিজুলি এইখিনি কৰিলে। গতিকে এইটো আমি যেনেকে মানে জড়িত হ'ব পাৰিছোঁ, হয়তো বাহিৰৰ এখন ফাৰ্মে সেইটো ইম্পৰ্টেঞ্চ দিব নোৱাৰিলেহেঁতেন, সেই অনুভৱখিনিয়ে বুজি নাপালেহেঁতেন। আৰু ইয়াত প্ৰত্যেকটো বস্তু সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে। এতিয়া আহিলোঁ গোটেই প্ৰজেক্টটো ক'ৰ পৰা কেনেকৈ কি আছে। আপুনি কৈছে বহুতখিনি ইণ্টাৰভিউত কৈছে তাত বাইট লওঁতে, মই তথাপি যদি আমি মাজে মাজে আমি 3D ভিডিঅ'টো আমি লগাই থাকিম আৰু আপোনালোক দুজনে কৈ যাব এণ্ট্ৰেঞ্চৰ পৰা গোটেই স্মাৰকটো কি কি আছে। তো এণ্ট্ৰেঞ্চ আমাৰ প্ৰথম সোমাই পেলাই শ্বহীদ স্মাৰকৰ এণ্ট্ৰেঞ্চ ব্লকটো আছে। সেই এণ্ট্ৰেঞ্চ ব্লকটো আমি কনচেপ্টটো ডিৰাইভ কৰিছিলোঁ মানে প্ৰণাম কৰি থকা, হাত দুখনে প্ৰণাম কৰি থকা যদি আপুনি এটা চাই, সেই হিচাপত আমাক ডিৰাইভ কৰা আছে। আৰু তাৰ মাজত ওপৰত এটা সৰু স্পেচ আছে, সেইটো মানে হাত দুখনে প্ৰণাম কৰিলে মাজত যিটো গেপ থাকে সেইটোৱেদি আপুনি একদম শ্বহীদ স্মাৰকৰ শিখৰটো দেখা পায়, যদি আপুনি এণ্ট্ৰেঞ্চৰ ঠিক সেই পইণ্টটোত, সেই এংগলটো পূৰা মিলাই থোৱা আছে। তো এণ্ট্ৰেঞ্চ ব্লকটোত ধৰি লওক বিশেষ আমাৰ ছাৰ্ভিলেঞ্চ ৰুম, অফিচ ব্লক, টয়লেট ব্লক এইবিলাক বস্তু আছে। তাৰপিছত আমি সোমাই আহিলোঁ, সোমাই আহি পেলাই আমি শ্বহীদ তৰ্পণৰ এটা মানে আমি ইটাৰনেল লেম্প বুলি যিটো কওঁ, অক্ষয় বন্তি, সেই জেগাটো, আৰু সেই জেগাটো যে মুখ্যমন্ত্ৰীয়ে দি দিলে, জ্বলি গ'ল মানে অক্ষয় বন্তি অক্ষয় হয়, জ্বলিয়ে থাকিব, সেইটো গেছৰ কানেকশ্যন আছে। তো আৰু সেইটো আমি সেইটো কিন্তু খুব মানে লেটেষ্ট এডিশ্যন, সেইটোত মানে আমি কাম কৰি থাকোঁতে কিছুমান বস্তু ধৰি লওক আমি এটা প্ৰচেছত থাকোঁতে কিছুমান বস্তু লেফ্ট আউট হয়। তো সেইটো কিন্তু আমি আছুকো ধন্যবাদ জনাব লাগিব, তেওঁলোকেও আমাৰ মাইণ্ডত সেইটো ক'লে যে এই বস্তুটো আমি কৰিব পাৰোঁ, এই বস্তুটো এড কৰিলে ভাল হ'ব। তো সেইটো আমি এড কৰি দিয়াৰ পাছত সেইটো আৰু এটা খুব বেছি এডিশ্যনেল হেৰি হৈ গ'ল। তাৰপিছত আমি সোমাই গৈ পেলাই আমি যিটো শ্ল'পত আমি ওপৰলৈ উঠি যাওঁ, সেইটো আমি প্লাজা নিচিনা এটা স্পেচ আছে আমাৰ, সেইটো আমি আৰ্কিটেকচাৰেলি ভিষ্টা টু দ্য ষ্টেচু আমি নাম হিচাপে কৰিছিলোঁ। তো তাত আমি সেই ফাউণ্টেইনটো আমি ৰাখিছোঁ, আৰু ফাউণ্টেইনটো শ্ল'পত থকাৰ কাৰণে ষ্টেপ ৱাইজ পানীটো বৈ আহি থাকে। তো সেইটো বেছিকৈ এনেকুৱা হৈছে মানে কি হয়, আমি যিকোনো এটা জেগাত গৈ যদি পানীৰ এটা শব্দৰ মাজত বহোঁ, আমাৰ মনটোত এটা পিয়ৰিটি এটা আহে, চেন্স অফ পিয়ৰিটি এটা আহে, বেলেগ কোলাহলবিলাকে আমাক আৰু ডিষ্টাৰ্ব কৰিব নোৱাৰে। তো আমাৰ প্ৰচেষ্টাটো এনেকুৱা আছিলে, এজন মানুহে গুৱাহাটী চিটিৰ বা বাহিৰত ঘূৰি মেলি তেওঁ 10টা মাইণ্ডত চিন্তা লৈ পেলাই যাব, কিন্তু সেই পইণ্টটোৰ পৰা তেওঁ যেতিয়া সোমাব, তেওঁৰ সেই মাইণ্ডছেটটো আমি চেঞ্জ কৰাৰ কাৰণে সেই ৱাটাৰ এলিমেণ্টটো আমি ইউজ কৰিছোঁ। আৰু লগতে আপুনি চাব ছাইডৰ যি দুখন ৱাল, ইট ইজ
জাষ্ট লাইক মানে হিউমেন হাইটটোৰ সমান আমাৰ 2.7 ফুট ওখ আছে তো সেইটো আমি দিছোঁ যাতে শ্বহীদ স্মাৰকত যেতিয়া মানুহ যাব তেওঁ বাকীবিলাকৰ ভিজনটো আমি অবষ্ট্ৰাক্ট কৰি মেইন ফ'কাছটো আমি শ্বহীদ স্মাৰকত কৰিছোঁ তেওঁ মানে যাওঁতে তালেই তেওঁ চাই যাব এফালে সেইফালে চাবলৈ একো নাই তেওঁ গম পালোঁ সেই বস্তুটো সেইটো গৈ পেলাই আমি ধৰি লওক এটা পইণ্ট পালোঁ পোৱাৰ পিছত এটা চাব এটা চাৰিওফালে ঘূৰিব পৰা এটা আছে সেই বস্তুটো আমি যদি সংস্কৃতত আমাৰ হেৰিয়ে পৰা প্ৰদক্ষিণা আপুনি মন্দিৰবিলাকত মন্দিৰ যিহেতু আমাৰ কাৰণে সেইটো এটা মন্দিৰ শ্বহীদ স্মাৰকটো আমাৰ কাৰণে এটা মন্দিৰ গতিকে প্ৰদক্ষিণাটো দিছোঁ তাত বিশেষ একো নাই তাত মানুহে স্মাৰকক চাই চাই ঘূৰিব পাৰে সেইটো এটা বেলেগ ফিল আৰু তাত বহা জেগা আছে আপুনি কেতিয়াবা মন গৈছে মনটো আপোনাৰ বেয়া লাগি আছে আপুনি তাত গৈ যদি বহে আৰু সেই ষ্টেচুটো আৰু প্ৰদক্ষিণাৰ মাজত এটা এৰাউণ্ড 8 মিটাৰ নে 10 মিটাৰ স্পেনৰ এটা ৱাটাৰ বডি আছে গোটেই চাৰিওফালে তো ষ্টেচুটোৰ ৰিফ্লেকশ্যনটো তাত দেখা যায় আৰু তাত বহি এটা খুব ধুনীয়া এটা ভিউ পায় আৰু এটা পিচ অফ মাইণ্ড আৰু বাহিৰ ফালেও চাব পাৰিব তেওঁলোকে তাৰ পৰা তাৰপিছত আমি সোমাম এতিয়া মেইন ষ্টেচুটোত সোমাওঁতে তাতে আমাৰ সেই যিটো ৱাটাৰ বডি আছে সেই ৱাটাৰ বডি এতিয়া সেইটো মানে অলপ কিবা কিবি টেকনিকেল হেৰিয়াৰ কাৰণে এইকেইদিন ফাংচন কৰিব পৰা নাই কিন্তু এইটো আমি অলৰেডি চলাই চাইছোঁ ৱাটাৰ বডিটোৰ পানীটো আকৌ সেই ৱালখনেদি অভাৰফ্ল' হৈ থাকে আৰু সেই ৱালখনত আমি মাৰ্বলৰ এনেকৈ ৰিপ বনাই দিয়া আছে খাপকৈ তো পানীটো যেতিয়া ষ্টেপ ৱাইজ তাত পৰে তাত আৰু ধুনীয়া এটা চাউণ্ড হয় সেই চাউণ্ডটোৱে মানে এই যিটো আমাৰ কণ্টিনিউটি আছিলে সেই কণ্টিনিউটিটো একদম মানে পিয়'ৰ কৰি দিয়ে কৰি এটা প্লেটফৰ্মৰ পৰা আপুনি আকৌ তললৈ সোমাই গৈছোঁ সেইটো আমি এইটো কাৰণে কৰিছোঁ বেচিকেলি কি হয় আমি পাষ্টত গুচি গৈছোঁ আৰু পাষ্টত গৈছোঁ আৰু ডেফ্টত গৈছোঁ আমি এটা বস্তুৰ গভীৰতাত যেতিয়া আমি যাওঁ যেতিয়া এজন মানুহ ওখৰ পৰা এটা বস্তু চাৰিওফালে পানীৰ মাজেদি তলত যেতিয়া গুচি যাব তো তেওঁ অট'মেটিক এইটো ফিল কৰিব যে মই এটা খুব গভীৰ কিহবাৰ মাজত আমি সোমাই পৰিছোঁ সোমাই গৈ একদম ট্ৰিপল হাইটেড আপুনি এটা সোমাই গৈ আপোনাৰ গোটেই প্ৰস্পেক্টিভটো চেঞ্জ হৈ যাব এটা ট্ৰিপল হাইটেড আপুনি এটা পাব তাত একো নাই এখন এৰাউণ্ড 25 ফুটমান বহল অসমৰ মেপ তাৰ ওপৰত লিখা আছে জয় আই অসম গতিকে সেই বস্তুটোত সেইটো বেচিকেলি মানে আমাৰ ৱেইটিং এৰিয়া মানুহ গৈ তাতে ৰৈ পেলাই তাৰ পৰা গ্ৰুপ ৱাইজ আমাৰ ভিতৰত সোমাই পেলাই ভিতৰত কি আছে ভিতৰত আমাৰ গ্ৰাউণ্ড ফ্ল'ৰতে ইন্ট্ৰডাকশ্যন হলটো আছে তাত এটা মানে চাৰ্কুলেশ্যন ফ্ল' এটা আছে তো ইন্ট্ৰডাকশ্যন হলটোত সোমোৱাৰ পিছত ইন্ট্ৰডাকশ্যন হলটোত আমাৰ বেচিকেলি ইট ইজ এ ইনফৰ্মেটিভ এৰিয়া মানে এইটো কাইণ্ড অফ ইণ্টাৰপ্ৰিটেশ্যন এৰিয়া তাত আছাম একৰ্ড ডিপাৰ্টমেণ্ট বা তেনেকুৱা কাৰোবাৰ পৰা এইটো প্ৰচেছত আছে ভলণ্টিয়াৰসকল থাকিব তেওঁলোকে গোটেই অসম আন্দোলনৰ ওপৰত এটা ব্ৰিফিং কৰিব তাত অলৰেডি আমি আছাম একৰ্ড ডিপাৰ্টমেণ্টৰ আৰ্কাইভৰ পৰা আমি ফটোবিলাক আনি লগাইছোঁ তাত আমি চেষ্টা কৰি আছোঁ আছাম একৰ্ড ডিপাৰ্টমেণ্টটো বস্তুখিনি উলিয়াই আছে তাত যিমান পাৰোঁ ডাটা আমি দিম ইট ইজ এ কাইণ্ড অফ লাইব্ৰেৰী সেইদিনা অনাৰেবল CM ছাৰেও কৈছে ইট ইজ এ কাইণ্ড অফ লাইব্ৰেৰী তাত আমাৰ ডিজিটেল ফৰ্মতো থাকিব পাৰে বা হাৰ্ড ফৰ্মতো থাকিব পাৰে তো তাত গোটেই বস্তুখিনি এটা ব্ৰিফিং কৰি দিয়া হ'ল তো সেই ব্ৰিফিংখিনি ইমান ভালকৈ যদি কৰা হয় মানুহৰ গোটেই মাইণ্ডছেটটো বেক টু মানে অসম আন্দোলনৰ সময়ত গুচি যাব তাৰপিছত তেওঁলোকে গ'লে ছাইডত হল অফ ফেম এটা আছে হল অফ ফেমত আমাৰ 860জন শ্বহীদৰ মূৰ্তিবিলাক থাকিব 860জন হয় অ'কে বাকীখিনি সংগ্ৰহ কৰিব পৰা নাই মানে 860জনৰ আমি 432জনৰ পাইছোঁ বুজিছোঁ বাকীসকলৰ মানে বহুতৰ ধৰি লওক ফটো নাই তেতিয়াৰ দিনত ফটো নাথাকেও বা তেওঁলোকৰ ককাই ভাই বা তেনেকুৱা খুব ক্ল'জ ৰিলেটিভো হয়তো নাইকিয়া হৈছে কিন্তু সেইটো প্ৰচেষ্টা এটা চলাই আছে সেইটো একদম গ্ৰাছ ৰুট লেভেলত সেই বস্তুখিনি কালেক্ট কৰিবলৈ আৰু এতিয়া এটা ভাল হৈছে ইয়াত অহাৰ লগে লগে বহুত মানুহ আহিছে আহি পেলাই তেওঁলোকে নিজে ইনিচিয়েটিভ লৈছে যে আমাৰ নামবিলাক তেওঁলোকেতো ক'ব ন নামবিলাক চবৰে আছে ধৰি লওক আমাৰ আমি যদি ঘৰৰ কাৰোবাৰ নাম এটা পালোঁ তেতিয়া তেওঁ ক'ব যে মই মানে ব্যৱস্থা কৰিম সেইটো তেওঁলোকে যেনেকৈ যোগাযোগ কৰে তেওঁলোকে যদি কিবা ফটো দিয়ে বা তেওঁলোকৰ যদি কৈ দিয়ে যে এজন ভায়েক বা এজন ভতিজাক বা এজনৰ যদি একে দেখাত তেওঁলোকৰ পৰা কৰি সেইটো AI মাধ্যমেৰে বস্তুখিনি কৰি আৰু সেইটো এটা ইণ্টাৰেষ্টিং তাত যিজন আৰ্টিষ্টে স্কাল্পচাৰখিনি বনাইছে বিজু কুমাৰ দাস তেওঁ অসমীয়া গতিকে তেওঁ বহুত এই মেপবিলাক হেৰিবিলাক গোটেইখিনি তেওঁ কৰিছে তেওঁ বহুত কষ্ট কৰিছে তেওঁ মানে নিজা প্ৰচেষ্টাটো বহুত ফটো কালেক্ট কৰিছে গতিকে কৰি পেলাই তেওঁ কৰি আছে তাৰপিছত সেইটো এটা ঘূৰিব পাৰিব মানুহে ঘূৰি পেলাই তাত ধৰি লওক শ্বহীদ তৰ্পণ কৰিলে ফুল দিলে কিবা সেইটো এইখিনি হ'ল তাৰপিছতে ৰেম্পেদি ওপৰলৈ যাব ইয়াতে মানে আমি গোটেই ষ্ট্ৰাকচাৰটো যদি চাই আপুনি ডিফাৰেণ্টলি এবলৰ কাৰণে তাত যদি কোনোবা হুইল চেয়াৰটো যায় গেটত নমাৰ পৰা একদম ওপৰলৈকে ক'তো তাত ষ্টেপছৰ এক্সেচিভ প্ৰব্লেম নাই ৰেম্পেদি গৈ পেলাই মেডিটেশ্যন হলটো পালে তো মেডিটেশ্যন হলটোত আমাৰ
বেচিকেলি সেইটো সৰ্বধৰ্মীয় এটা বিশ্ব শান্তি বা হেৰিয়াৰ কাৰণে প্ৰাৰ্থনা কৰিব সেইবিলাক এটা ছেশ্যন তেওঁলোকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ডিচাইড কৰিব কিমান টাইমৰ কাৰণে দিয়ে গ্ৰুপ ৱাইজ তো তাতে এটা আমি ইণ্টাৰেষ্টিং বস্তু সেইটো মই আগতো মেনশ্যন কৰিছোঁ এটা ডিভাইচ আমি ইনষ্টল কৰিছোঁ সেইটো ওৱান অফ ইটছ কাইণ্ড মানে সেইটো হয়তো ইণ্ডিয়াত আৰু দুই এক জেগাত আছে কিন্তু ইমান লাৰ্জ স্কেলত ক'তো নাই হয়তো মাতৃ মন্দিৰত তেনেকুৱা এটা আছে কিন্তু ইমান ডাঙৰ স্কেলত নহয় তো তাতে মাজত যিটো চেণ্টাৰ পইণ্ট এটা আছে সেই চেণ্টাৰ পইণ্টটোত এটা পানী ৰখা জেগা আছে তাত আমি ইন ফিউচাৰ তাত এখন গ্লাছ ডিজাইন কৰা হৈছে সেইখন অন প্ৰচেছ চলি আছে সেইটো কৰি আছে IIT-য়ে এই গোটেই হেলিঅ'ষ্টেট নামৰ ডিভাইচটো ডিজাইন কৰিছে IIT ফিজিক্স ডিপাৰ্টমেণ্ট তো আমি সেই বস্তুটো তাত ৰাখিছোঁ তাতে মানে কি হ'ব একদম টপত আমাৰ 67.2 মিটাৰ হাইটত আপুনি দেখিব এটা গ্লাছৰ এটা কভাৰ আছে ডোম এটা আছে সেই গ্লাছৰ ডোমটোৰ ভিতৰত আমাৰ লেন্সবিলাক আছে আৰু সেই লেন্সবিলাক ছানপাথটোৰ লগত মুভ কৰি থাকে সূৰ্যটো দিনৰ ভাগত য'তে থাকক সেই ছানপাথটোৰ লগত গ্লাছখন মুভ কৰে কিন্তু আল্টিমেটলি তাৰ ছানৰেটো সেই পইণ্টটোতে সদায় থাকে মানে সেইখন সূৰ্যৰ লগত মুভ কৰি থাকে হয় হয় অ'কে আৰু তাৰ পৰা ৰেটো আহি সেইটো কিন্তু এটা পইণ্টত ফিক্স থাকে থাকিব আৰু সেই ৰেটো আমি মেডিটেশ্যন হলটো এইটো কাৰণে দিছোঁ সেইটোৱে ৰিপ্ৰেজেণ্ট কৰিছে চ'ৰ্চ অফ এনাৰ্জি সুপ্ৰিম পাৱাৰ যিটো আছে সুপ্ৰিম পাৱাৰটো আৰু তাতকৈ ভালটো এক্সাম্পল একো হ'ব নোৱাৰে তো এতিয়া সেই মাজত সেই পোহৰটো পানীত ৰিফ্লেক্ট হৈ থাকে আৰু আমি এখন তাত আৰু ইম্প্ৰভাইজ কৰি আছোঁ সেই গ্লাছৰ যিটো সেইটো IIT-ৰ লগত আমাৰ অলৰেডি প্ৰচেছ চলি আছে পাৰ্ট অফ দ্য কম্পনেণ্ট কিন্তু তেওঁলোকে এতিয়াও টেষ্টিং কৰি আছে এইটো মানে তাত অলপ প্ৰগ্ৰেমিং কৰিব লগা হয় কাৰণ ছানপাথটো ইয়াত কি হয় পাৰ দিনৰ একদিন দুদিনৰ মূৰে মূৰে 1 ডিগ্ৰী 2 ডিগ্ৰী মানে ইফাল সিফাল হৈ থাকে তো এটা ডিউৰেশ্যনত ছেট আপ কৰাৰ পিছত সি ষ্টেবল হৈ যাব অ'কে মানে ইয়াত পাৱাৰটো আমি সূৰ্যকে ধৰিছোঁ কাৰণ সৰ্বধৰ্মৰ মানুহ তালৈ যাব কাৰণ শ্বহীদত কোনো হিন্দু মুছলমান শিখ নাছিল অসমীয়া আছিল সকলো আৰু গতিকে আমি তাত মানে সকলোৱে মিলিজুলি সূৰ্যকে আমি তাত প্ৰণাম কৰিম একজেক্টলি খুব ধুনীয়া চিন্তা দেই আৰু এইটো ভাল লাগিল যে গভীৰতালৈ যাব তাৰমানে আমি কৈছোঁ ন আমি যেতিয়া বস্তুটো ষ্টাৰ্ট কৰিছিলোঁ মানে আমাৰ মাইণ্ডত এইটো নাছিলে যে আমি কিবা বিল্ডিং এটা বনাম আমি এটা ষ্ট্ৰাকচাৰৰ মাজেদি আমি আধ্যাত্মিক ভাৱ এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছিলোঁ গতিকে আমি মানে সেই তেনেকৈ সেইটো আমাৰ মাইণ্ডত এনেকুৱা হৈছিলে আমি সেই কামটো কৰি থাকোঁতে আমি এনি টাইম সেইটোৰ ভিতৰত কেনেকৈ ইম্প্ৰভাইজ কৰিব পাৰি ডিউৰিং কনষ্ট্ৰাকশ্যনো আমাৰ বহুত ইম্প্ৰভাইজ হৈছে ডিউৰিং কনষ্ট্ৰাকশ্যনত আমি যেতিয়া বনি গ'ল তেতিয়া দেখিছোঁ এই বস্তু এড কৰিব লাগে আমি সেইটো কৰিছোঁ আৰু কণ্ট্ৰেক্টৰেও সেই বস্তুটো বা ডিপাৰ্টমেণ্টেও আমাক খুব ধুনীয়াকৈ এলাউ কৰিছে PWDৰো বহুত ছাপৰ্ট আছে ইয়াত আমি বহুত কমপ্লিকেশ্যনবিলাকত আমাক তেওঁলোকে হেল্প কৰিছে তাৰপিছত আমি গুচি গ'লোঁ ওপৰলৈ যোৱাৰ পিছত আমি মানে মেডিটেশ্যন হলটোৰ ওপৰত আমাৰ আছে আপোনাৰ লিফ্ট লবিটো ছেকেণ্ড ফ্ল'ৰ মেডিটেশ্যন হলটো ডাবল হাইটেড এৰাউণ্ড 8.4 মিটাৰ হাইট সেইটোতো আমি হাইটটো ইমান দিছোঁ যাতে মানে মানুহে ফিল কৰে যে আমি এটা মানে চব মন্দিৰ চন্দিৰবিলাকৰ আমাৰ হাইটবিলাক গৰ্ভগৃহৰ নিচিনা সেইটো একদম গৰ্ভগৃহৰ নিচিনা তাৰ 3টা আৰু এই গোটেই ষ্ট্ৰাকচাৰটো 3টা কলমৰ ওপৰতে থিয় হৈ আছে সেই 3টা কলমো আমি মানে আপুনি আৰু চাব পদুম ফুলৰ যিটো পাহিটোৰ নিচিনা ওপৰত চাব এটা পাহিৰ নিচিনা চেপত ওপৰত মিলি গৈছে তো তাত বহিলে মেডিটেশ্যন একদম ওপৰলৈকে দেখা পায় আৰু তাৰ ওপৰ ফ্ল'ৰত গৈ সেই লিফ্ট লবিটো পাব লিফ্ট লবিটো আমাৰ সেই ছেকেণ্ড ফ্ল'ৰৰ পৰা হেং হৈ আছে 3টা কলমৰ মাজত হেং হৈ আছে এটা ষ্ট্ৰাকচাৰেল বিম চিম আছে বিমৰ ওপৰত আমি তেনেকৈ এটা ৰখা ডিজাইন কৰা হৈছে তো তাত যোৱাৰ পিছত এৰাউণ্ড 15 পেচেঞ্জাৰ কেপাচিটি আমাৰ লিফ্ট আছে আৰু আমাৰ ষ্টেকেজ আছে তো ষ্টেকেজে সাধাৰণতে ইমান ওপৰলৈ যোৱাটো মানুহৰ কাৰণে হেৰি নহয় কিন্তু সেইটো আমি বেচিকেলি ইভাকুৱেশ্যন পাৰপাছত কিবা টেকনিকেল ডিফিকাল্টি হ'লে আমি উলিয়াই আনিবৰ কাৰণে ৰাখিছোঁ আৰু লিফ্টটো ছেকেণ্ড ফ্ল'ৰত ষ্টাৰ্ট হ'ব হৈ পেলাই আমি নাম্বাৰ হিচাপে আমাৰ 13 ফ্ল'ৰ হয় এৰাউণ্ড 13 ফ্ল'ৰ মানে তাৰ পৰা আমাৰ টোটেল আমাৰ ধৰি লওক 52 মিটাৰত আমাৰ ভিউ পইণ্ট আছে এনেই নৰ্মেল বিল্ডিং হিচাপ হ'লে আমাৰ 17 নম্বৰ ফ্ল'ৰ হয় ইয়াৰ হাইটবিলাক বেছি ইয়াৰ হিচাপত আমি ধৰি লওক 3 মিটাৰকৈ থাকে 52 মিটাৰ হ'লে এপ্ৰক্সিমেটলি আমি 17 ফ্ল'ৰ হয় আৰু ওপৰত আছেই সেই 17 নম্বৰ ফ্ল'ৰত যদি আমি নৰ্মেল বিল্ডিঙত হিচাপত কওঁ 17 নম্বৰ ফ্ল'ৰত তেওঁলোকে যাব পাৰিব গৈ পেলাই তাতে সেই এটা ভিউ পইণ্ট আছে ইমান ধুনীয়া ভিউ হয় আৰু ইভিনিং টাইমত মানে আপুনি তাত গোটেই চৰাই তৰাই আহি গোটেই বস্তুখিনি মানে ইমান এটা পৰিৱেশ সৃষ্টি হয় আৰু পিছফালে বেকড্ৰপটো পাহাৰটো থকাৰ কাৰণে সূৰ্যটো মানে যেতিয়া অলপ মানে অস্ত যোৱাৰ টাইমত গোটেই ৰঙা হৈ থাকে আকাশখন তো আমি সেই বস্তুবিলাকো ভিজুৱেলাইজ কৰিছিলোঁ তাৰপিছতে
তাত গৈ পেলাই যোৱাৰ পিছত আৰু তেওঁলোকে ভিউ পইণ্টটো চাই মেলি ৰৈ তাৰপিছত আকৌ নামি আহিব সেই লিফ্টটো এনেকুৱা লিফ্টটো মাজত ক'তো নৰয় কিন্তু ডাইৰেক্ট তপত যাব। ওপৰতে কিন্তু প্ৰতিটো ফ্ল'ৰতে আমাৰ এক্সেচিবিলিটি আছে সেইটো ডিউৰিং ইমাৰ্জেঞ্চি কিবা কাৰণত ব্ৰেকডাউন হ'ল কিবা আৰ্থকুইক হ'ল কিবা হ'ল মানে খোজকাঢ়িও যাব পাৰিব খোজকাঢ়ি যাব লিফ্টতো পাৰিব। ওপৰত যাব আৰু ধৰি পাৰিব লওক কোনোবাই যদি ভাবে ওপৰৰ পৰা নামিও আহিব যেতিয়া লিফ্ট লগোৱা নাছিলোঁ অনাৰেবল CM হিমন্ত বিশ্ব শৰ্মা ছাৰ এদিন ৰাতিপুৱা গৈ একদম খোজকাঢ়ি ওপৰলৈ গুচি ওপৰলৈ গৈছে গৈছে। হয় অ'কে মানে ইয়াত আমি যেতিয়া কথা পাতি আছোঁ আৰু যেতিয়া আপোনালোকে ভিডিঅ'বিলাকত দেখা পাই আছে নালাগে যে ইমান ডাঙৰ হয় 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 বাট গৈ পালে আপোনালোকে গম পাব এই যিটো স্মাৰকৰ গভীৰতা কিমান এই স্মাৰকৰ উচ্চতা কিমান হয়নে বাৰু গৈ তাত অনুভৱ কৰক মই সেইটোৱে আশা কৰিছোঁ আৰু ইতিমধ্যেই সকলোৰে বাবে খুলি দিয়া হৈছে কাম চলি আছে আৰু তাত বেলেগ বেলেগ কিবা কিবি কাম চলি থাকিব আশে পাশে আৰু কি থাকিব তো বৈ ক'ব অ'কে মানে গোটেই পৰিৱেশটোত আৰু কি কি থাকিব আমাৰ মেইনলিটো ষ্টেচুটো আছে শ্বহীদ স্মাৰক ক্ষেত্ৰটো তাৰ গোটেই ছাৰাউণ্ডিঙত আমি চাইকেল ট্ৰেক আছে জগিং ট্ৰেক আছে আমি ফুড কোৰ্ট ৰাখিছোঁ ফুড কোৰ্টৰ পিছত অডিটৰিয়াম এটা আছে সেইখিনি আমি এতিয়া বৰ্তমানে আমি সেইখিনি কম্পনেণ্টে ৰাখিছোঁ আৰু মানে লাইট এণ্ড চাউণ্ড শ্ব' গেলেৰীটো অলৰেডি গেলেৰী কমপ্লিট থাকিব। হৈছে কিন্তু তাৰ কাভাৰিং ৰুফটো অলপ বাকী আছে তাৰ পৰা এতিয়া সেই লাইট এণ্ড চাউণ্ড শ্ব'টো আৰম্ভ হৈছে চলি আছে আৰু মাজে মাজে আৰু এৰাউণ্ড আমাৰ 2 কিলোমিটাৰ মান লেংথ হয় জগিং আৰু চাইকেল আৰু আমাৰ চাইকেল অলৰেডি 50খন তাত ৰেডি আছে আপুনি গ'লে চলাব পাৰিব অ'কে এটা গৈ পেলাই ভিডিঅ' তাত বনাম আমি একেলগে যাম নেক্সট আজি ষ্টুডিঅ'ত ৰহিলোঁ ইয়াৰ পিছত আৰু এটা কথা ক'বলগীয়া আছে যে তাত হয়তো ভৱিষ্যতলৈ এটা ভিডিঅ'গ্ৰাফী হ'ব স্ক্ৰিপ্ট বনাই থকা হৈছে মানে ভিডিঅ'গ্ৰাফীটো অলৰেডি চলিছে ষ্টাৰ্ট হৈছে মানে ৰাইজক দেখাইছে পাৰ্টলি কিন্তু তাতে মানে ৰিফাইন কৰিব লাগিব কাৰণ এইটো মানে অসম আন্দোলনৰ বহুত চেণ্টিমেণ্ট ইছ্যু আছে আৰু সেইটোক আমি ৰিফাইন কৰি কৰি যেতিয়া একদম ফাইনেল হ'ব তেতিয়াহে আমি অ'কে বুলি ক'ব পাৰিম আৰু তাতে মানে বহুত মানুহ আমাৰ জড়িত হৈ আছে চবেই সেই বস্তুটো ইনপুট দি আছে খুব ভাল লগা হ'ব কাৰণ নতুন প্ৰজন্মই অসম আন্দোলনৰ শ্বহীদসকলক এই স্মাৰকতেই বুজি পাব কাৰণ অসম আন্দোলন আমিও দেখা নাই আৰু যিসকল আছে তেওঁলোক লাহে লাহে আমাৰ মাজৰ পৰা হেৰাইও গৈছে যিসকল আছে তেওঁলোকে আমাক বুজায় মাজে মাজে মানে কথাবোৰ কয় আমাৰ সাধু কথা যেন লাগে পিছে সাধু কথা নহয় এই অসম আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালে গম পায় শ্বহীদসকলে গম পায় সদৌ অসম ছাত্ৰ সন্থাই গম পায় গতিকে আমিও আজিৰ পৰা 100 বছৰ 1000 বছৰৰ পিছতো তেওঁলোকক মনত ৰাখিব লাগিব আৰু মনত ৰাখিবৰ কাৰণে আমি এই শ্বহীদ স্মাৰকত যাব লাগিব আৰু নিজকে মানে অসম আন্দোলনৰ সময়খিনি কেনেকুৱা হৈছিল জ্বলিছিল ন আমি সকলো জ্বলিব লাগিব তাত তেতিয়াহে আমাৰ অসমখন থাকিব সেইটোৱে তাতে আৰু এটা সৰু কম্পনেণ্ট আমি ভিউ পইণ্টটো পোৱাৰ পিছত ওপৰত আপুনি চালে দেখা পাব চাৰ্প এজেছ থকা 4টা এলিমেণ্ট আছে মানে আপুনি যদি ইমাজিন কৰে যিকোনো এংগলৰ পৰা ইষ্ট ৱেষ্ট নৰ্থ চাউথ য'ৰ পৰাই চাই এজন মানুহে ওপৰলৈ হাত মেলি থকাৰ নিচিনা যেন তেওঁ এটা বিষত বা পেইনত তেওঁ চিঞৰি আছে তো সেই বস্তুটোৱে ৰিপ্ৰেজেণ্ট কৰিছে এই 860জন শ্বহীদৰ যিটো ছেক্ৰিফাইচ যিটো পেইন তেওঁলোকে যিটো যন্ত্ৰণা তেওঁলোকে ভোগ কৰিছিলে সেইকাৰণে সেইটো একদম টপত তাৰ ওপৰত আৰু একো নাই আৰু সেই যিটো তেওঁলোকৰ মানে হিউমেন শ্বেপৰ মানে আমি যদি মূৰটো ইমাজিন কৰোঁ সেইটোৱে সেই গ্লাছৰ তাতেই আমাৰ হেলিঅষ্টেটটো আছে তো সেই বস্তুটোৱে সেইকাৰণে একদম ওপৰত ৰাখিছোঁ আৰু তাতে এটা ইম্পৰ্টেণ্ট আমাৰ এইটো তুমি কৈ দিবা নেকি আমাৰ 3টা এলিমেণ্ট যে হিউমেনইডকেইটা প্লিজ আমি যেতিয়া যাব মানুহে যে ষ্টেচুটো আপুনি তিনিটা হেৰি কলম মানে হেৰি দেখিব কিন্তু সেইকেইটা একচুৱেলি আমি তিনিটা হেৰিয়ে আমাৰ পাষ্ট প্ৰেজেণ্ট আৰু ফিউচাৰ ৰিপ্ৰেজেণ্ট কৰিছে পাষ্ট প্ৰেজেণ্ট আৰু ফিউচাৰ ৰিপ্ৰেজেণ্ট কৰিছে আমি চবেই মানে তেওঁলোকক মানে 855 জনৰ শ্ৰদ্ধাঞ্জলি দিছোঁ মানে সেইটো হিউমেনইড বুলি আমি আৰ্কিটেকচাৰেলি টাৰ্ম দিছোঁ তো সেইটো আমি যেতিয়া ডিছকাছ কৰি আছিলোঁ তেতিয়া আমাৰ মাজত এটা ডিছকাছ হৈছিলে যে আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ যে অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে কেনেকৈ শ্বহীদসকলক শ্ৰদ্ধা জনাই আছে সেইটো আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰিলে ভাল হয় তেতিয়া আমি ডিছকাছ কৰি এটা আমি কি কৰিলোঁ আমি এটা স্কেটছ কৰি পেলাই হিউমেন ফিগাৰ এটা বনালোঁ ওপৰলৈ মানে পুষ্পাঞ্জলি দি থকাৰ নিচিনা হাতটো ওপৰলৈ কৰি বা মানে প্ৰণাম জনাই থকাৰ নিচিনা থিয় হৈ পেলাই আমাৰ যিটো ধৰি লওক য়োগাবিলাকত সূৰ্য প্ৰণাম যিটো আছে একদম মৰলেছ তেনেকুৱা তো আপুনি সেই 3টা হিউমেনইড আপুনি তাত দেখা পাব মানে 3টা হিউমেনইডে ৰিপ্ৰেজেণ্ট কৰিছে পাষ্ট প্ৰেজেণ্ট আৰু ফিউচাৰ জেনেৰেশ্যন অফ দ্য ষ্টেট পাষ্টটো বেক ছাইডত থকাটো পাষ্ট আপুনি যেতিয়া এণ্ট্ৰেঞ্চৰ পৰা যাব এটা একজেক্টলি বেক ছাইডত আছে যেতিয়া ক্লক ৱাইজ আপুনি যদি কনচিডাৰ কৰে বেক ছাইডটো পাষ্টটো আমি দেখা নাপাওঁ ফ্ৰণ্টৰ পৰা আপুনি পাষ্টটো দেখা নাপায় সেইকাৰণে আপুনি ক্লক ৱাইজ যেতিয়া ঘূৰিব প্ৰেজেণ্টটো আপুনি পাব ৰাইট ছাইডে লেফ্ট ছাইডে আপুনি পাব ফিউচাৰটো বাপৰে
কিমান সূক্ষ্মভাৱে ডিজাইন কৰা হৈছে মই আৰু এটা মই কওক, আকৌ কওক, আপোনাক please, please, মই থাকি গৈছে মানে ইমান হেৰি আছে মাজৰ যিটো য'ত আমাৰ লিফ্ট আৰু ষ্টেকেজটো আছে সেই গোটেই এলিমেণ্টটো আপুনি ইমাজিন কৰক জোৰ আমি যিটো মানে আন্দোলনত ব্যৱহাৰ কৰা জোৰ টৰ্চ যিটো মানে ফ্লেমটো যিটো থাকে শিখাটো লৈ যায় তাৰ পৰা ডিৰাইভ কৰা হৈছে আৰু তাত একদম সূক্ষ্মভাৱে বাঁহৰ যিটো আমাৰ মানে বাঁহৰ বেম্বু ৱৰ্ক কৰিলে যিটো আমাৰ ৰিব এটা আহে সেই ৰিবটো একদম ফাইনলি তাত বনোৱা আছে সেইটো কংক্ৰিটেই বনোৱা আছে সেইটো কংক্ৰিটেই আৰু সেইকাৰণে মানে আমি ইয়াতে এক্সটেনচিভলি আমি গ্লাছ পাৰ্ট আৰু এটা মানে গ্লাছখিনি যিখিনি আছে সেই গ্লাছ এৰিয়াটো আপুনি একজেক্টলি পাব য'ত আমাৰ শ্বহীদসকলৰ মূৰ্তিটো আছে হল অফ ফেম আৰু গ্লাছটো এইটো কাৰণে দিয়া হৈছে যে হল অফ ফেমটো য'ত শ্বহীদৰ মূৰ্তি আছে তাৰ ওপৰত আৰু কোনো যাব নোৱাৰে গতিকে ছেপটোও আমাৰ তেনেকুৱা আপুনি য'ত গ্লাছ আছে তাৰ ভিতৰৰ পাৰ্টটোতহে মানুহৰ এক্সেচিবিলিটি আছে আৰু গ্লাছ পাৰ্টটোত শ্বহীদৰ মূৰ্তি আছে গতিকে তাত আৰু মানুহ খোজকাঢ়িব নোৱাৰে তাত কোনো ভৰি থ'ব নোৱাৰে আমাৰ সকলোৰে ওপৰত তেওঁলোক আছে যিহেতু অ'কে এইখিনি আমাৰ কিনো আছে শ্বহীদ স্মাৰক ক্ষেত্ৰত অকণমান আমি আইডিয়া ল'লোঁ ভিডিঅ'গ্ৰাফীৰ জৰিয়তে গৈ পেলাই আপোনালোকে চাব এতিয়া কিছু বেলেগ কথা পাতিম আপোনালোকৰ ফাৰ্মখন হৈছে টিডি আৰ্কিটেক্টছ জন্ম কেতিয়া হৈছিলে মই ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ 2012ত আমি ষ্টাৰ্ট কৰিছিলোঁ আৰু তাতে তেতিয়া মই আমাৰ খুব ছিনিয়ৰ আৰ্কিটেক্ট তেওঁ মোৰ আৰ্কিটেকচাৰৰ মানে একদম গুৰু মানে বিশ্বদত্ত ছাৰ তেখেতৰ হাতত ধৰিয়ে মই বস্তুখিনি আগবাঢ়ি তেওঁক আজিও আমি শ্ৰদ্ধা কৰোঁ গতিকে তেওঁৰ লগত মই কাম কৰি আছিলোঁ তেতিয়া মানে আমি ষ্টাৰ্ট কৰিছিলোঁ এনেকুৱা কৰোঁ আমি ইভিনিং 6টা বজালৈকে তেওঁলোকৰ অফিচ থাকে 6টা বজাৰ পৰা আহি 7টামান বজাৰ পৰা মই মোৰ নিজৰ কামবিলাক কৰোঁ মোৰ লগত আৰু দুজন জুনিয়ৰ আছিলে তো তেনেকৈ আমি ষ্টাৰ্ট কৰিছিলোঁ ৰেজিষ্ট্ৰেশ্যনটো কৰি কামবিলাক ষ্টাৰ্ট কৰি 2013-14 মানত আমি কমপ্লিটলি অফিচ আমি ছেট আপ কৰিলোঁ তাৰপিছতে ইন দি মিন টাইম তেওঁ মোৰ লগত ইণ্টাৰ্ণশ্বিপ কৰি থকা টাইমতো আমাৰ লগত কাম কৰি আছিলে তেতিয়া প্ৰেম আছিলে পিছত প্ৰেম তেতিয়া প্ৰেম হ'ল চলি আছে তেতিয়া চলি আছিলে অ'কে তো তাৰপিছত তেওঁ 2015ত ফুল প্লেজত আমাৰ লগত আহিলে বিয়া কেতিয়া পাতিলে আমি 20ত বিয়া পাতিছে 5 বছৰমান প্ৰেম কৰিলে বেছি হ'ল ধেমালি কৰিছোঁ এইখিনি এতিয়া আহিলোঁ কথা যে আৰ্কিটেকচাৰৰ 5 বছৰীয়া কোৰ্চ হয় তাৰপিছত এক্সপিৰিয়েঞ্চ তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰে কোনোবাই তাৰপিছত নিজৰ ফাৰ্ম কৰে আৰু আৰ্কিটেকচাৰটোক যদি আমি অসমীয়াত কওঁ তেতিয়াহ'লে স্থাপত্য বিদ্যা বা স্থাপত্য শিল্প হোৱাট ইজ আৰ্কিটেকচাৰ হোৱাট ইজ মানে স্থাপত্য বিদ্যা বা স্থাপত্য শিল্প আপুনি কি বুলি ভাবে ইয়াততো আৰ্ট আছেই আৰু আপোনাৰ মতে কি চেণ্টেন্সত আমি যদি কোট হিচাপে কওঁ মানে একদম চিম্পলত একদম বেছিক আৰ্কিটেকচাৰত আমাৰ বেছিক এটা কোট আছে আৰ্কিটেকচাৰ ইজ দ্য মাৰ্ডাৰ অফ অল আৰ্ট আৰ্কিটেকচাৰ বস্তুটো এনেকুৱা হৈছে আৰ্ট টেকন'লজি চাইণ্টিফিক হেৰি গোটেইখিনি মাৰ্জ হৈ পেলাই মানে এটা আৰ্কিটেকচাৰটো গঠন হৈছে গতিকে তাতে ডেফিনেটলি ক্ৰিয়েটিভিটিটো লাগিবই ক্ৰিয়েটিভিটিৰ পিছৰ যিটো কমপ্লিকেটেড ষ্টেজ হৈছে সেইটো আপুনি এক্সিকিউট কেনেকৈ কৰিব সেইটো ৰিয়েল লাইফত কেনেকৈ আপুনি আনিব সেইটো কাৰণে সেই টেকনিকেল নলেজখিনি মানে ষ্ট্ৰাকচাৰেল ইলেক্ট্ৰিকেল মেকানিকেল সেই বস্তুখিনি আমাৰ পাঠ্যক্ৰমবিলাকত তেনেকৈ আমাৰ পঢ়োৱা হয় আমাৰ 5 বছৰত মানে সেই গোটেই বস্তুখিনি ইনক্লুড কৰা হয় মই এইকাৰণে সুধিছোঁ কোনোবাই যদি পঢ়িব বিচাৰে তেওঁলোকে কেনেকৈ আগবাঢ়িব কি পঢ়াৰ পিছত বৌয়ে ক'ব কি পঢ়াৰ পিছত আৰ্কিটেকচাৰ পঢ়িব পাৰি মেইনলি আপুনি 12লৈকে ছায়েন্স ষ্ট্ৰীম লৈ পিনে হেৰি কৰিব লাগিব আৰু আমাৰ একচুৱেলি আৰ্কিটেকচাৰত আজিকালি এণ্ট্ৰেঞ্চ এক্সাম এটা হয় নাটা দিব লাগিব তেওঁলোকে সেইটো পাছ আউট কৰি পিনে কলেজ বিভিন্ন আৰ্কিটেকচাৰ কলেজ আছে তেওঁ তেনেকৈ জইন কৰি 5 বছৰীয়া কৰ্চটো কৰিব লাগিব তো বৰদা ক'ত আছে ভাল ইউনিভাৰ্চিটি আৰ্কিটেকচাৰৰ কাৰণে আৰ্কিটেকচাৰটো মানে ভাৰতৰ এতিয়াতো চব জেগাত আগতেতো খুব লিমিটেড আছিলে অসমততো এতিয়া আমি পঢ়া টাইমত গুৱাহাটী কলেজ অফ আৰ্কিটেকচাৰ আছিলে এতিয়া ৰয়েলত খুলিলে এতিয়া দুখনত আছে দুখন প্ৰাইভেট কিন্তু টপ বুলি ক'লে আপোনাৰ ধৰি লওক স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰ দিল্লী বা মণিপালৰ ৰেংকিঙো ভাল মানে ৰিজাল্ট কৰিলে অলপ ৰেংকিংবিলাক বেলেগ হৈ থাকে IIT খড়গপুৰত আছে JJ কলেজ অফ আৰ্কিটেকচাৰ ভাল সেইখন এছিয়াৰ ওৱান অফ দ্য অল্ডেষ্ট আৰ্কিটেকচাৰ কলেজ JJখন আৰু বাকী আপোনাৰ IITত আছে গুৱাহাটী IITত খোলা নাই এতিয়ালৈকে গুৱাহাটী IITত নাই বাকী IIT খড়গপুৰত আছে আৰু দুখনমান IITত আছে আপুনি NIT বিলাকত আছে আপুনি মেইনলি মই গুৱাহাটী কলেজ অফ আৰ্কিটেকচাৰ আৰু দুইজন তাৰ পৰা
পুৰণা চিনাকি দুজন পঢ়ি থকা পা এনেই ক'লো মই 5 বছৰ অ'কে এতিয়া আহিলোঁ আৰু এটা প্ৰশ্নলৈ মানে এইটো খুব ডিপলি যদি আমি ভাবোঁ দেই আমি গান এটা কৰিবৰ কাৰণে আমি চিন্তা কৰিব লাগে তাৰপিছত গানটো লিখিলোঁ হৈ গ'ল গানটো সেই যে ক্ৰিয়েটিভিটিটো মগজুত জন্ম হ'ল তাৰপিছত সেইটো বস্তুক ৰিকল কৰি তাক বনাই আঁকি 3D কৰি টেকন'লজি ইউজ কৰি এই ডাঙৰ যে বিল্ডিংটো হয়গৈ সেই সপোনটোতো ইয়াতে হয় 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 ক্ৰিয়েটিভিটিটোতো ইয়াতে হয় ন হয় হয় মানিব লাগিব কিন্তু কেনেকৈ ভাবে কওক এতিয়া কেনেকৈ ভাবে যে অ'কে এইটো আমি ইয়াত বনাম বা শ্বহীদ স্মাৰকটোৱে ভাবিলে আপোনালোকে ইমানখিনি বস্তু ভাবিছে তাত তো বৌয়ে কওকচোন কেনেকৈ ভাবে তো সপোনত দেখা পায়নে আপোনালোকে নে যে মানে গাড়ী লৈ গৈ আছে তাতো আপোনালোকৰ ডিছকাশ্যন চলি আছে হয়তো আমি দুইজন একেলগতে মানে একেটা ফিল্ডৰে হয় কাৰণে চাগে মে বি আমাৰ ডিছকাশ্যনো বেছি হয় বা আমি ইমেজিন কৰিবলৈ বা সেইখিনি ডিজাইন প্ৰচেছটো থট প্ৰচেছটো কৰিবলৈ ভাল হয় আমাৰ কাৰণে মেইনলিটো আমি এটা কনচেপ্টৰ পৰা আৰম্ভ কৰোঁ গোটেই ডিজাইনটো কনচেপ্টৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্ট থিং আৰু নেক্সট এইটো বস্তু ৱৰ্কিং কেনেকৈ হ'ব বা ষ্ট্ৰাকচাৰেলি বস্তুটো চাউণ্ড কেনেকৈ হ'ব সেইখিনিৰ পৰা আমি ভাবোঁ আৰু মানে কনচেপ্টটো আমাৰ ধৰি লওক কি হয় আমি স্কেটছ কৰি যাওঁ আমি যিটো ভাবিলোঁ আমি স্কেটছ কৰিলোঁ মানে এইটো লং প্ৰচেছ এটা ভাল প্ৰজেক্ট কৰিবলৈ মানে ইয়াৰ্ছ অফ মানে ডে এণ্ড নাইট হেৰি লাগিব কাৰণ আমি এটা স্কেটছ কৰিলোঁ স্কেটছ কৰাৰ পিছত আমি ডিছকাছ কৰিলোঁ তেওঁৰ এটা ছাজেশ্যন থাকিব পাৰে বা আমাৰ অফিচৰ টিমত বহুত জন আছে আৰু এইটো প্ৰজেক্টত মানে আমাৰ অফিচৰ আমি দুজনে লিড কৰিছোঁ কিন্তু আমাৰ টিমত থকা বহুত মানুহৰ ইয়াত মানে এফৰ্ট আছে মানে সৰু সৰু বস্তু এটা 3Dটো কৰাৰ পৰা আৰম্ভ কৰি মানে 3Dটো ইমান কমপ্লিকেটেড এতিয়া টেকন'লজিবিলাক হৈছে আমি 2019 যেতিয়া কৰিছিলোঁ তেতিয়া বস্তুবিলাক মানে আৰু অলপ হেৰি এআইটো তেতিয়া নাই আৰু এআইত ইমান এইবিলাক বস্তু কৰিব নোৱাৰি পিয়'ৰ ক্ৰিয়েটিভ বস্তু এআইত নহয় আৰু তেতিয়া আমাৰ মানে ছফ্টৱেৰবিলাকত কিছুমান লিমিটেশ্যন আছিলে আমি চেষ্টা কৰিছিলোঁ বেচিকেলি আমি সেই স্কেটছবিলাক কৰোঁ স্কেটছবিলাক কৰাৰ পিছত আমি স্কেটছ বুকত আমি স্কেটছ কৰিলোঁ বেয়া লাগিলে পেলালোঁ নতুন কৰিলোঁ ৰিফাইন হৈ গৈ থাকে তাত আমি ডিছকাছ কৰোঁ বা আমাৰ কমিটি যিখন অনাৰেবল মিনিষ্টাৰসকল আছিলে তেওঁলোকক আমি এটা কনচেপ্ট দেখালোঁ সেইটো আমি 3Dত বনাই তেওঁলোকক প্ৰেজেণ্টেশ্যন দিলোঁ তেওঁলোকে চাই পেলাই সেইটোত কমেণ্ট দিলে সেইটো আমি ইনকৰ্পৰেট কৰিলোঁ কেতিয়াবা এনেকুৱা হয় কিছুমান ইনকৰ্পৰেট কৰিলে বস্তুটো বেয়া হ'ব তো আমি খুব হাম্বলি তেওঁলোকক সেইটো ৰিকুৱেষ্টো কৰোঁ তেনেকুৱাও হৈছে নোহোৱা নহয় তেওঁলোকে ছাৰ তেওঁলোকে কয় যে এইটো বস্তু আপুনি এনেকৈ কৰক তেতিয়া আমি কৰি ছাৰক বা তেখেতক কওঁ যে ছাৰ এইটো বস্তু এইটো কৰিলে এইটোহে ভাল হ'ব লাকিলি তেওঁলোকে খুব এপ্ৰিচিয়েটটো কৰে বা একচেপ্টটো কৰে তো সেই বস্তুখিনি কৰি সেই ডিজাইন কনচেপ্টটো এটা লেভেলত যোৱাৰ পিছত যেতিয়া ফ্ৰিজ হয় আৰু যে ডিজাইন কনচেপ্ট ইজ একচেপ্টেড বাই এভৰিৱান তাৰ আমি ফাইনেল 3D বনালোঁ ৱাক থ্ৰু বনালোঁ বনাই পেলাই চবৰ এপ্ৰুভেল হ'ল তাৰপিছত আমাৰ ৱৰ্কিং ড্ৰয়িং ষ্টেজত যায় এজন ভাল স্কেটছ আৰ্টিষ্টো হ'ব লাগে আপোনালোক মানে স্কেটছটো ইম্পৰ্টেণ্ট আৰ্কিটেক্সাৰ কিন্তু এনেকুৱা নহয় যে আমি মানে পৰ্ট্ৰেইট আঁকিব মানে স্কেটছটো আমাৰ ফৰ্ম অফ মানে এক্সপ্ৰেশ্যন আপুনি চাব খুব ডাঙৰ যিবিলাক আৰ্কিটেক্ট আছে মানে আপুনি ধৰি লওক লি কৰ্বুজিয়াৰ হওক বা বাহিৰৰ যিবিলাক আপোনাৰ নৰ্মান ফষ্টাৰ বা আমাৰ বিবিডচি আমাৰ ৱৰ্ল্ডৰ ওৱান অফ দ্য ৰিনাউণ্ড আৰ্কিটেক্ট তেখেত ৰিচেণ্টলি ঢুকালে এৰাউণ্ড 90 yearsত তেওঁ ইণ্ডিয়ান তেওঁ আহমেদাবাদৰ তেওঁ মানে হি ইজ দ্য প্ৰায়নিয়াৰ মানে ইণ্ডিয়ান আৰ্কিটেক্সাৰ আৰু তেওঁৰ লগত আৰু আছে ৰাজদিৱাল বা আৰু ছিনিয়ৰ আৰ্কিটেক্ট আছে চাৰ্লছ কৰিয়াৰ কিন্তু বিবিডচি ইণ্ডিয়াৰ এজন আৰ্কিটেক্ট যি প্ৰিটস্কাৰ এৱাৰ্ডটো পাইছে প্ৰিটস্কাৰ বুলি এটা এৱাৰ্ড আছে সেইটো আৰ্কিটেক্সাৰ নবেল প্ৰাইজ হি ইজ দ্য অনলি ইণ্ডিয়ান আৰু তেওঁ মানে আমাৰ কাৰণে এটা খুব ইনস্পিৰেশ্যন আমি বহুত বস্তু এতিয়া আমাৰ কিছুমান এলিমেণ্ট আপুনি দেখাব ৱল ট্ৰুফ এটা আছে এই যিটো আমি প্ৰডাকশ্যনা তাত ৱল ট্ৰুফ এটা আছে সেই ৱল ট্ৰুফৰ যিটো ইনস্পিৰেশ্যন আৰ্কিটেক্সাৰ ফৰ্মটো বিবিডচিৰ মানে আৰ্কিটেক্সাৰ ফৰ্মবিলাকত আপুনি পায় মানে আৰ্কিটেক্সাৰ বস্তুটোত ডিজাইনৰ যেনেকৈ আমাৰ মিউজিকত আমি কথা পাতিছিলোঁ মিউজিকত যেনেকৈ ডিফাৰেণ্ট ফৰ্ম অফ মিউজিক আছে আৰ্কিটেক্সাৰত বহুত ফৰ্ম অফ আৰ্কিটেক্সাৰ আছে মিউজিকত যেনেকৈ ৰক জেজ কিবা কিবি থাকে ইয়াতো বহুত আছে আৰ্কিটেক্সাৰ আপোনাৰ কলনিয়েল আৰ্কিটেক্সাৰ পষ্ট মডাৰ্ণ আৰ্কিটেক্সাৰ মডাৰ্ণ আৰ্কিটেক্সাৰ ডিকনষ্ট্ৰাকটিভিজম তাৰপিছতে কণ্টেম্পৰেৰী তাৰপিছতে বহুত ফৰ্ম আছে আমি কেয়াৰফুল হ'ব লাগে যিকোনো এটা বস্তু ডিজাইন কৰোঁতে যিটো আৰ্কিটেক্সাৰ ফৰ্ম আমি ফ'ল' কৰিছোঁ বা কৰিম সেই আৰ্কিটেক্সাৰ ফৰ্মৰ এলিমেণ্টখিনি আমি প্ৰপাৰলি তাত ইউজ কৰিব লাগিব আমি যদি মিক্স আপ কৰিবলৈ যাওঁ বস্তুটো আপুনি বহুত বিল্ডিং দেখা পাব বহুত বিল্ডিং বা বহুত আৰ্কিটেক্সাৰ মনুমেণ্ট নহয় ঠিক ষ্ট্ৰাকচাৰ আপুনি দেখা পাব ধুনীয়া বিল্ডিং এটা কিন্তু তাত কিবা এটা বস্তু লগাই দিছে দেখাত বেয়া হৈ গৈছে
মানে সেই তেনেকুৱা আপুনি মিউজিকতো আমি যদি কিবা এটা মানে জেজ আৰু ৰক যদি মিক্স কৰি জেজ এটা বনাই আছোঁ বা ৰক চং এটা বনাই আছোঁ মাজতে কিবা কেইটামান নোট আমি জেজৰ ভৰাই দিলোঁ গতিকে বস্তুটো নষ্ট হৈ যায় সেই বস্তুবিলাকত অলপ মানে আমাৰ ষ্টুডেণ্টবিলাকে একচুৱেলি সেই বস্তুবিলাক পঢ়াটো খুব ইম্পৰ্টেণ্ট অ'কে গম পোৱা যায়নে যে সৰুতে যে আগতে আমি কওঁ ন এওঁ ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব এওঁ আৰ্টিষ্ট হ'ব এওঁ অমুক হ'ব সৰুতে তেওঁলোক সিদ্ধান্ত ল'ব পৰা যায়নে মানে এজন ল'ৰাক বা ছোৱালীক যে এওঁ গৈ আৰ্কিটেক্সাৰ হ'ব মানে মোৰ ক্ষেত্ৰততো ধৰি লওক তেনেকুৱা মানে আমাৰ তেতিয়া আমি যেতিয়া 11-12ত আছিলোঁ বা তেতিয়া আমাৰ আৰ্কিটেকচাৰ বস্তু ইমান বেছি হেৰি হোৱা নাছিল কিন্তু মোৰ দেউতা মানে অলপ কণ্ট্ৰেকশ্যনতে কিবা কিবি কৰিছিলে মোৰ মা স্কুলত কৰে দেউতাৰ কিন্তু অলপ এইবিলাক আছিলে কাৰণে কেতিয়াবা কয় যে মানে তই আৰ্কিটেকচাৰ পঢ়বা কি কিন্তু আমি একে মাইণ্ডছেটত আছিলোঁ যে আমি ইঞ্জিনিয়াৰিং নহ'লে মেডিকেল ট্ৰাই কৰি আছিলোঁ কিন্তু তাৰপিছত এটা টাইমত যেতিয়া মেডিকেল ইঞ্জিনিয়াৰিঙত নাপাই পেলাই মই JB কলেজত BSc এডমিশ্যন ল'লোঁ ইণ্ডিপেণ্ডেণ্ট কি হৈছিলে মোৰ এজন মামা মানে তেওঁ PWD চিফ ইঞ্জিনিয়াৰ ৰিটায়াৰ কৰিছিলে হৰেশ দত্ত তেখেতৰ নামটো মই ল'বই লাগিব মানে তেওঁৰ কাৰণে আজি মই এইখিনি পাইছোঁ তেতিয়া তেওঁ মোক ক'লে যে তই এইবিলাক কৰাতকৈ গুৱাহাটী আৰ্কিটেকচাৰ কলেজখন খুলিছে আমি ছেকেণ্ড বেটছ তেওঁ মানে বিশ্বদত্ত ছাৰৰ লগত চিনাকি তেওঁ চিফ ইঞ্জিনিয়াৰ হৈ আছিল তেতিয়া মোক বহুতখিনি উৎসাহ দিলে যে তই ইয়াত জইন কৰ তাৰপিছত লাকিলি মই এণ্ট্ৰেঞ্চটো পাছ কৰিলোঁ পাছ কৰি পেলাই মই জইন কৰিলোঁ কৰি পেলাই আৰু বাকীখিনি তেনেকৈ আগবাঢ়ি গৈ আছে আটাইতকৈ ডাঙৰ প্ৰশ্নটো আৰ্কিটেকচাৰৰ পইচা আছেনে বহুত পইচা আছে এনেইতো বাহিৰততো আছে কিন্তু ইয়াতে অসমত গুৱাহাটীত অলপমান এক্সপ'জাৰটো কম আৰু মানুহে হয়তো মানে প্ৰাইভেট প্ৰজেক্টত অলপমান হেৰি ফিজটো কম দিয়ে কনচালটেঞ্চি আৰু ইয়াতে ইমান বেছি এক্সপ'জাৰ নাই একচুৱেলি এতিয়া লাহে লাহে আহি আছে এনেকুৱা নহয় যে আৰ্কিটেক্ট নলয় মানুহে এতিয়া লাহে লাহে অলপ অলপ বুজি পোৱা হৈছে বা কোনোবাই ডিজাইন কৰি বিল্ডিং এটা ডিজাইন অৰিয়েণ্টেড বিচাৰা হৈছে এতিয়া অ'কে ভাল দিন আহক সকলোৰে আৰু এইকাৰণে মই আপোনালোকক যে মাতিলোঁ যে আপোনালোকক দেখি আৰু মানুহ আহক আৰু আপোনালোকৰ মানে ইমান ভাল কাম কৰাৰ পাছত আপোনালোকৰ যিটো পৰিশ্ৰমৰ যিটো মাননি যাতে বাঢ়ক সেইটো এটা কথা সেইটো ৰাইট হয়নে মাননিটোৰ উপৰি আৰু এটা মানে কি হয় মানুহক আমি আপোনাৰ জৰিয়তে মই আহ্বান জনাওঁ যাতে মানে আৰ্কিটেকচাৰ বস্তুটোক মানে মানুহে বুজিবলৈ চেষ্টা কৰাটো ইম্পৰ্টেণ্ট আমি ইমান বছৰ কাম কৰাৰ পিছতো এতিয়াও আমি এনেকুৱা ক্লাইণ্ট আহোঁ এইটো মানে মোৰ বিল্ডিংটো এইটো এনেকৈ কৰি দিয়া এইটো কিবা এটা পইচা ল'ব ড্ৰয়িংকেইটাতনো কি পইচা লাগে মানে বস্তুটো আৰ্কিটেক্ট এজনক যদি আপুনি হায়াৰ কৰিছে আপুনি আপোনাৰ ৰিকুৱাৰমেণ্টখিনি কওক তেখেতক যে নহ'লেতো নিজে বনাব পাৰিলে একজেক্টলি আপুনি যদি তেওঁ কৈ দিয়ে মোক এইটো বিল্ডিংটো এনেকৈ লাগিব এই নেটৰ পৰা ফটো এখন যদি দি দিয়ে সেইটোতো মানে এইটো যে মানে সেই বস্তুটো অকণমান বুজাটো ভাল কিন্তু অসমৰ বাহিৰত অলপ চিনিয়ৰিটিটো ভাল মানুহে বুজি পায় মানে পিপল গ' ফৰ এ বিউটিফুল ডিজাইন নট ফৰ এ মানে 4টা ৰেক্টেংগুলাৰ বক্স দে ডোণ্ট গ' ফৰ ইয়াত কিন্তু সেইটো এতিয়াও আছে চিম্পুল এটা প্ৰশ্ন বৌয়ে ক'ব তাৰপিছত মই আপোনালৈ এটা প্ৰশ্ন ৰাখিছোঁ বৌয়ে এইটো ক'ব ঘৰখন মানে আমি যিখনত থাকোঁ সেই ঘৰখন এজন আৰ্কিটেক্সাৰে কি বুলি কয় কি হ'ব লাগে ঘৰখন কেনেকুৱা হ'ব লাগে আমাৰ ঘৰখন যিটো কোনে ক'ব মানে মই এজ এ ফৰ্ম কৈছোঁ আপুনি যে ক'লে 4টা খুটাৰ এটা বক্স নহয় আমাৰ ঘৰখন এজন আৰ্কিটেক্সাৰে কি ভাবে আমাৰ ঘৰখন কি হয় সেইখিনি একচুৱেলি আপুনি ফেমিলি মেম্বাৰখিনিৰ বা সেইখিনিৰ মাজে তেওঁলোকে যেনেকৈ বিচাৰে তেওঁলোকৰ মতে ফাংচনেল হোৱাটো যদি এজন অলপ চিনিয়ৰ মানুহ আছে তেওঁৰ মতে একচেচিবল হোৱাটো চব বস্তু তেওঁৰ মতে হেৰি হোৱাটো আৰু মোৰ এনেকুৱা হ'ব লাগে মই ভাবোঁ আমাৰ ঘৰৰ পৰা ওলাই যাব মন যায় ন ঘৰখন এনেকুৱা হ'ব লাগে ঘৰখনলৈ আহিবলৈ মন যায় হয়নে বাৰু মানে একচুৱেলি এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিব পাৰিলে সেইটো এটা ছাকচেছ মানে আমি ডিজাইন আপোনাৰ কাৰণে কৰি আছোঁ আপুনি ঘৰটোত থাকিবৰ কাৰণে তো আমি যদি আপোনাক এনেকুৱা এটা স্পেচ ডিজাইন কৰি দিব পাৰোঁ যিটোত আপুনি থাকি আপোনাৰ মনটো ভাল লাগি থাকে আপোনাৰ চবতকৈ ভাল লগা কামখিনি বা সময়টো আপুনি তাত কটাব পাৰে তপব্ৰত দা আপোনালৈ এটা প্ৰশ্ন আছাম টাইপ ঘৰ লাহে লাহে নোহোৱা হৈ গৈছে চ' কাৰণটো কি হৈছে আৰু আছাম টাইপ ঘৰৰ ডিজাইনটো আপোনাৰ বোধেৰে কেনেকুৱা আছাম টাইপ ঘৰটোকে আমি আৰু অলপ মডাৰ্ণ কৰিব নোৱাৰোঁনে আপুনি কি ভাবে তাৰমানে কি এতিয়া আপুনি যিটো কথা হৈছে আছাম টাইপ ঘৰটো নোহোৱা হৈ গৈছে মানে এতিয়া আমাৰ লিমিটেড লেণ্ড মানুহে চব হাই ৰাইজ মাল্টি ষ্টৰী গুচি যায় কিন্তু তথাপিতো
কিছুমান প্ৰজেক্টত বা আপোনাৰ ধৰি লওক কিছুমান ৰিজৰ্টত আছাম টাইপ হেৰিটো আছে, কিন্তু তাতে আমাৰ কৰিবলগীয়া কিছুমান আছে কি আছাম টাইপ বিল্ডিং এটাৰ আমি যিটো কটিকলীয়া সেইটো নকৰি আমি তাক অলপ মডাৰ্ণ কিছুমান বস্তু এলিমেণ্ট এড কৰি পেলাই তাক যদি আমি অলপ ইম্প্ৰভাইজ কৰিব পাৰোঁ তেতিয়া বস্তুটো আৰু ভাল হ'ব। আমি কিছুমান ক্ষেত্ৰত তেনেকুৱা চেষ্টা কৰিছোঁ, ধৰি লওক ৰুফখন আৰু আমি চিধাকৈ এনেকৈ দি পেলাই আৰু ৱালখন মাৰি দিলে নহ'ব, তাক অলপ এলিমেণ্ট হিচাপে তেতিয়া মানুহে ভাল পাব। আৰু সেইটো খালি মানে মানুহৰ ৰিকুৱাৰমেণ্টটোৰ ওপৰত, কাৰণ এতিয়া এডোখৰ মাটিত যদি মই G+5 বিল্ডিং এটা বনাব পাৰোঁ তাত কিছুমান ফাইনেন্সিয়েল ইমপ্লিকেশ্যন আৰু বেনিফিট থাকে। কিন্তু আছাম টাইপ বিল্ডিংটোত মানে সেই আৰু ক্লাইণ্টৰ মানে যোনে অ'নাৰ তেওঁৰ ৰিকুৱাৰমেণ্ট মতে হ'লে সেই মাইণ্ডছেটটো আমি যিটো কথা পাতিছোঁ সেইটো বুজাটো ভাল। আছাম টাইপ ঘৰৰ বহুত এডভান্টেজো আছে আৰু আমাৰ ক্লাইমেট যিহেতু আমাৰ ক্লাইমেটৰ মতে চুইটেবলো হয় আৰু ডেফিনেটলি থাকি ভাল লাগে, মানে এটা হাইট থাকে, এটা প্ৰপাৰ হেৰি মানে মানে আমাৰ ক্লাইমেটটোৰ লগত মেটচ হৈ থাকে। কিন্তু আমি অলপ আছাম টাইপ বুলিয়ে নহয়, আমি লোকেলি যিবিলাক এভেইলেবল মেটেৰিয়েল বেম্বো, থেডছ বা বেটৰ সেইবিলাক অলপ চাইণ্টিফিক ৱেত আমি ইউজ কৰি অলপ আমি আৰু অলপ সেইটো প্ৰমোট কৰাটো ইম্পৰ্টেণ্ট। কিন্তু সেইটো তাৰমানে আমাৰ ৰেমিটেশ্যনটো সেইটোৱে, আমাৰ ক্লাইণ্টে তেনেকুৱা নিবিচাৰিলে, আমি যিটো কথা পাতিছিলোঁ, ক্লাইণ্টে নিবিচাৰিলে আমিতো ধৰি লওক ডেমো এটা বনাব নোৱাৰোঁ। কিন্তু সেইটো অলপ সজাগতা হ'লে ডেফিনেটলি আমি নিজৰ আইডেণ্টিটিটো ৰাখিব পাৰিলে ভাল। আৰু এটা প্ৰশ্ন আহে, আগৰ যিবিলাক আমাৰ মঠ মন্দিৰ, আগৰ যিবিলাক আৰ্কিটেক্ট আৰ্কিটেকচাৰ বা কনফিউজ হৈ যাওঁ, আৰ্কিটেক্ট যোনে বনায় তেওঁ আৰ্কিটেক্ট আৰু যিটো কনষ্ট্ৰাকশ্যন বনোৱা হয় সেইটো আৰ্কিটেকচাৰ। আগৰ আৰ্কিটেকচাৰবিলাক ইমান বছৰ আগতেই বনোৱা, একো হোৱা নাই, ইমান বছৰ পাৰ হৈ যায়, কিন্তু নতুন যিবিলাক বনায় অলপ দিনতে ডেমেজ হৈ যায় বা হেৰি হয়। আগতে কি ইউজ কৰিছিলে যাৰ বাবে আজিও আছে এইটো? মানে আগৰ আৰ্কিটেকচাৰবিলাক মানে চব নেচাৰেল মেটেৰিয়েল, আপুনি ষ্ট'ন হওক বা মানে আমি ইটা, ৰেড ব্ৰিকৰ ইটা, ৰেড ব্ৰিক মাটিৰ পৰা যিটো বনায়, তাত আমি আহোম আৰ্কিটেকচাৰবিলাকত যদি চাওঁ আমি ধৰি লওক তাতে চূণ, হাঁহ কণী এইবিলাকৰ হাঁহৰ কণী এইবিলাক মিক্স কৰি পেলাই মৰ্টাৰবিলাক ক্ৰিয়েট কৰে। আৰু তাতে এটা ইম্পৰ্টেণ্ট বস্তু হৈছে কি তাত বস্তুবিলাক মেচিভ বহুত, তাৰ যদি আপুনি ৱালৰ থিকনেছবিলাক চাই এটা প্ৰপৰ্চনেটলি তেওঁলোকে ওপৰত বোলে কমাই নি থাকে। তো টেকনিকেলি কি হয়, তাৰ যিবিলাক চেণ্টাৰ অফ গ্ৰেভিটি সেইবিলাক একদম মিডল পইণ্টত থাকে, বেলেঞ্চ ষ্ট্ৰাকচাৰ। তো সেই বস্তুবিলাকৰ কাৰণে তাৰ ডিউৰেবিলিটিটো বহুত মানে লং টাইম ডিউৰেবল হৈ থাকে। আৰু এটা প্ৰশ্ন আহে, আপোনাৰ একদম ইণ্ডিয়াৰ ভিতৰত বেষ্ট আৰ্কিটেকচাৰ ফ'ল' কৰোঁ মানে বেষ্ট মানে বিল্ডিং বা বেষ্ট পুৰণি মঠ মন্দিৰৰ ভিতৰত কোনটোক আপোনাৰ মানে কিতাপত পঢ়িছিল যিটো এতিয়াও সদায় মনত থাকে? বুজি পাইছেনে প্ৰশ্নটো? মানে আমি ধৰি লওক কি হয়, ইণ্ডিয়ান যিটো টেম্পল আৰ্কিটেকচাৰ আছে বা আপোনাৰ ধৰি লওক ইভেন মোগল আৰ্কিটেকচাৰো মানে ইটছ ইজ মানে বহুত ৰিচ, সেইটো টাইমৰ হিচাপত বহুত আগবঢ়া। তো সেইখিনিতো সদায় মানে আমি একচুৱেলি আমাৰ একাডেমিক্সত থাকেও, আমি পঢ়িব লাগে। তো মানে আমাৰ ধৰি লওক চাউদাৰ্ণ টেম্পল বা পুৰী জগন্নাথৰ টেম্পল আৰ্কিটেকচাৰটো এটা আমি ছেপাৰেটলি পঢ়িবই লাগে। তাৰ উপৰিও মডাৰ্ণ বিল্ডিঙৰ ক্ষেত্ৰত ধৰি লওক আমাৰ বহুতখিনি আছে, IIM আহমেদাবাদ, এইবিলাক চণ্ডীগড় চিটিখন যেতিয়াই প্লেন কৰিছিলে IIM আহমেদাবাদ, ইভেন BB দোশীৰ আমি আৰ্কিটেক্ট BB দোশীৰ তেওঁৰ চব কামবিলাকেই আপুনি মানে অলপ যদি ষ্টাডি কৰে, চবৰে এটা নিজৰ সুকীয়া ষ্টাইল থাকে। তো গতিকে সেই বস্তুবিলাক আমি বহুতখিনি ষ্টাডি কৰা হয় বা ফ'ল' কৰা হয় তেনেকৈ। মানে সেই এটা বিল্ডিং বুলি ক'লে হয়তো ক'বলৈ দিগদাৰ, বহুত আছে। আৰ্কিটেকচাৰটো যদি ধৰে তেতিয়া ভাল। আৰু ইণ্টাৰনেশ্যনেল লেভেলত মই পাৰ্চনেলি ধৰি লওক আমি জাহা হাদিদ বুলি কয়, এতিয়াও ঢুকালে, জাহা হাদিদ বা আপোনাৰ নৰ্মান ফষ্টাৰ, এইবিলাকৰ আপুনি চালে মানে এতিয়া বহুত ফিউচাৰিষ্টিক। জাহা হাদিদৰ বিল্ডিং, জাহা হাদিদে এতিয়া হয়তো নাভি মুম্বাই নতুন এয়াৰপৰ্টটো তেওঁলোকে কৰিছে। জাহা হাদিদৰ কোনো বিল্ডিঙত আপুনি ষ্ট্ৰেইট লাইন নাপায়, অল কাৰ্ভছ, আৰু অদ্ভুত ধৰণৰ বিল্ডিংবিলাক, সেইটো বহুত ফিউচাৰত তেওঁলোকে ডিজাইন কৰে। গতিকে তেওঁৰ লিগেচিটো এতিয়া কণ্টিনিউ কৰি আছে তেওঁৰ বাকীখিনিয়ে। গতিকে সেইবিলাক লেভেলত আমি কাম কৰিবলৈ সুবিধা পালে ভাল। তেনেকুৱা লাহে লাহেতো ডাঙৰ হ'বগৈ ন। এতিয়া আহিলোঁ মেইন যিটো বস্তু আপোনালোকক আৰু এটা পৰিচয় কৰাই দিব লাগিব। এইটো হৈছে যে আমাৰ গুৱাহাটীৰ জুখন ডিজাইন কৰিছে আপোনালোকৰ ফালৰ পৰা, আপোনালোকে জুখন ডিজাইন কৰিছে। ইয়াৰ পিছত যদি মই কওঁ অসমৰ দুখন জেইল, যি দুখন জেইলৰ চৰ্চা চলি আছে যে এই জেইল দুখন 5 ষ্টাৰ হোটেল টাইপ বনাইছে, কিবা হৈছে, তাতেই কেইবাজনো কয়দীক ৰখা হৈছে,
অভিযুক্তক ৰখা হৈছে। এখন জেল হৈছে বাক্সা জেল আৰু আনখন হৈছে চিৰাং জেল। এই দুয়োখন জেলৰ ডিজাইন কৰিছে এওঁলোক দুজনে। এতিয়া আচল পৰিচয়টোলৈ আহিছোঁ, এইখন হোটেল নে জেল? মানে জেল আমাৰ বেছিক আইডিয়াটো হৈছে আমি যেতিয়া প্ৰিজনৰ বেছিক কনচেপ্টটো হৈছে ৰিফৰ্ম। আমি যিকোনো এজন এক্সপেক্টেশ্যন থাকে যে এজন যোনে ক্ৰাইম কৰিলে তেওঁ জেলখনৰ ৰিফৰ্ম হ'ব। গতিকে হিউমেন ৰাইটছৰ গাইডলাইনছ বা আই জি প্ৰিজনৰ গাইডলাইনছ বা আমি বাহিৰৰ জেলৰ যিবিলাক গাইডলাইনছ আছে সেইবিলাক আমি ষ্টাডি কৰিলে তেওঁলোকক এটা ভাল স্পেচ তেওঁলোকক দিয়াটো প্ৰয়োজন। এতিয়া আমি চিৰাং আৰু বাক্সা জেল কৰোঁতে কি হৈছে আমি কনভেনশ্যনেল ৱেটোৰ পৰা আঁতৰি গৈছোঁ। আমি নৰ্মেল জেলবিলাকত আৰু এটা দীঘলকৈ ঘৰ থাকে তাতে মানুহবিলাকক থয়। তো ইয়াত আমি ইণ্টাৰনেশ্যনেল লেভেলত যিবিলাক জেল আছে বাহিৰৰ সেই জেলবিলাক আমি অলপ ষ্টাডি কৰিছিলোঁ। ষ্টাডি কৰি পেলাই আমি তেনেকৈ অলপ ডিজাইন কৰিছোঁ আৰু আমি পৰিৱেশটো ধুনীয়া কৰিছোঁ যাতে তাত গ'লে মানুহৰ নিগেটিভিটিটো কমি যায়। এজন মানুহক যদি আপুনি ধুনীয়া জেগা এটাত ৰাখে তেওঁৰ মনৰ পৰা এটা টাইমৰ পিছত বেয়া চিন্তাবিলাক আঁতৰি যাব। জেলত দিয়ে এইকাৰণে যে তেওঁ ৰিফৰ্ম হ'বৰ কাৰণে। তেওঁক যদি আৰু খুব বেয়া জেগা এটাত আমি ৰাখি দিওঁ তেওঁতো মাইণ্ডত আৰু বেয়া হ'ব। গতিকে সেই তেনেকুৱা এটা থট প্ৰচেছ লৈ আমি কৰিছিলোঁ। গতিকে ডিজাইন হিচাপেতো ভাল হৈছে। এতিয়া বাকীখিনি আৰু এতিয়া এনেকৈ বনাই দিলে আপোনালোকে জেললৈ যাবলৈহে মন যোৱা হৈছে। এই দুখন জেলত কি আছে একচুৱেলি ভিতৰৰ চৰাত কি আছে? তাতে আমাৰ মেইনলি বেৰেক্স আছে আৰু আপোনাৰ তেওঁ যেনেকৈ ক'লে এক্টিভিটি স্পেচ বা হেৰি আমাৰ মাল্টিপাৰ্পাছ হল আছে। তেওঁলোকে কয়দীবোৰে তেওঁলোকৰ নিজৰ যদি কিবা হেৰি কৰিব পাৰে তেওঁলোকে তাতে গোট খাই পিনে হেৰি কৰিব পাৰে। আৰু বেৰেকৰ ভিতৰত কৰ্টিয়াৰ এইটো তুমি কৈ দিয়া। মানে বেৰেকৰ ভিতৰত আমাৰ সেই অ'পেন স্পেচবিলাক আমি এনেকুৱাকৈ ৰাখিছোঁ। ধৰি লওক কি হয় তাতে মানুহৰ ডিপ্ৰেশ্যনত তাত যাব নালাগে। যি ৰিফৰ্ম হয় লাহে লাহে তেওঁ বেলেগৰ লগত ইণ্টাৰেক্ট কৰিব, এক্টিভিটি কৰিব, খেলা ধূলা কৰিব। ইভেন কি হয় জেলৰ নিয়মবিলাক আছে কি ছানছেট হোৱাৰ আগতে বেৰেকবিলাকত চবকে ভৰাই দিয়ে, বাহিৰত নাথাকে। তাৰ ভিতৰতো যেতিয়া তেওঁলোকে যদি বিচাৰে তেওঁলোকে কিবা এক্টিভিটি কৰিব পাৰিব, বহি পেলাই তেওঁলোকে কিবা ডিছকাছ কৰিব পাৰিব। গতিকে বস্তুবিলাক অলপ তেনেকুৱাকৈ কৰা হৈছে। আৰু তাতে যিবিলাক চিনেমাত দেখা পাওঁ অলপ তেনেকুৱা ধৰণৰ জৱান মুভিখনত দেখা পাইছিলোঁ সেই তেনেকুৱা টাইপ মাজত আমি তেনেকুৱা স্পেচবিলাক ক্ৰিয়েট কৰিছোঁ যাতে ছাৰ্ভিলেঞ্চটো ইম্পৰ্টেণ্ট। তাত এটা ছাৰ্ভিলেঞ্চ ৰুম এটা পইণ্টত আছে মিড লেভেলত, 2টা ফ্ল'ৰ গোটেইখিনি দেখা পাই থাকে তাৰ পৰা। আৰু বাকী চেলবিলাকৰ পৰা তলৰ গোটেই বস্তুখিনি দেখা পাই থাকে। কণ্ট্ৰল ৰুম এটা মাজত মানে এটা জেগাৰ পৰা মনিটৰ কৰিব পাৰে। বাকী জেগাটো থাকিবই কিন্তু সেইটো জেগাৰ পৰা যদি তাত থিয় হৈ থাকে ৰাইট লেফ্ট ওপৰ তল গোটেই বস্তুখিনি দেখা পাই থাকিব। আৰু ইভেন তলত যিখিনি মানুহ আছে তেওঁলোককো দেখা পাব। আমি প্ৰিজন ষ্টেণ্ডাৰ্ডছখিনি মেইনটেইন কৰি পিনে আমি এইটো মানে এজ পাৰ আই জি প্ৰিজন বা নেশ্যনেল প্ৰিজন গাইডলাইন মতে আছে। কিন্তু তাত আমি এলিমেণ্টবিলাক অলপ তেনেকুৱাকৈ দিছোঁ। গাইডলাইনটোতো আমি ব্ৰেক কৰিব নোৱাৰোঁ। তাৰ ৰাখি পেলাই আমি সেই গাইডলাইনৰ ভিতৰত বাকী বস্তুখিনি অলপ ইম্প্ৰভাইজ আমি এনেকৈ কৰিছোঁ যাতে আমি অলপ ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত আমি যাব পাৰোঁ। তো এইখিনিতে মই কৈ থ'লোঁ যে তপ্ৰব্ৰত দত্ত আৰু জিন্তি বৰগোহাঁইৰ ফাৰ্মৰ ফালৰ পৰা অসমৰ দুখন আটাইতকৈ ডাঙৰ জেল, ধুনীয়া জেল নিৰ্মাণ কৰিলে তেওঁলোকে। এখন হৈছে বাক্সা আৰু চিৰাং জেল। শুভেচ্ছা থাকিল সকলোলৈকে। ইয়াৰ পিছত আৰু এটা শেষত ক'ব বিচাৰিছোঁ, আমাৰ গুৱাহাটীৰ যিখন জু আমাৰ চিৰিয়াখানা, সেই চিৰিয়াখানাখনৰ কামো ইতিমধ্যে চলি আছে আৰু সেই চিৰিয়াখানাখনৰ ডিজাইনো কৰিছে এওঁলোক দুজনৰ ফাৰ্মৰ পৰা। সেইটো এটা শুভেচ্ছা মোৰ ফালৰ পৰা। আৰু কেনেকুৱা হ'ব সেইটো এবাৰ কৈ দিয়ক। মানে চিৰিয়াখানাত গুৱাহাটী চিৰিয়াখানাখন সেইখনো আমি অলপ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত আমি কৰিছোঁ। অলপ ব্ৰিফলি মই প্ৰচেছটো কৈ দিওঁ। তাতে আমি এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ডিজাইন আমি কনচেপ্ট এটা বনাইছিলোঁ। তো তাতে কি হয় ধৰি লওক কাৰ্নিভৰ যিখিনি আছে বাঘ সিংহ এইবিলাক আপুনি বাহিৰৰ মানে আমাৰ জুবিলাকত দেখা পাব যে গ্লাছ এনক্ল'জাৰ থাকে। তো ইয়াত আমাৰ সেই গ্লাছ এনক্ল'জাৰটো ইণ্ট্ৰডিউচ কৰা হৈছে। তো এৰাউণ্ড 40 mm মাল্টি লেয়াৰ ছেফটি গ্লাছ থাকে। তো এজন ভিজিটৰ যেতিয়া যাব তেওঁ সেই গ্লাছখনৰ পৰা একদম ক্ল'জ দেখা পাব। আৰু বাকী মৰ্ড যিবিলাক থাকে ছাইডত সেইবিলাকতো আছেই, সেইটো এটা মেজৰ হাইলাইটেড পইণ্ট। ছেকেণ্ড পইণ্টটো হৈছে ইয়াত আমি এতিয়া জেইলখনত আপোনাৰ জুত আমাৰ মানে বস্তুবিলাক স্কেটাৰ্ড হৈ আছে। আপুনি যদি জুত যায় ৰাস্তাইদি আপুনি বিচাৰিব লাগিব কোনটো এনিমেল ক'ত আছে, আপুনি বিচাৰি যাব লাগিব। এতিয়া আমি গোটেইখিনি মানে ডিজাইন কৰিছোঁ ফৰ দ্য পিপল, মানে পাব্লিক এক্সেছটো একদম প্ৰায়ৰিটি আমাৰ। আপুনি BOVত যায় বা খোজকাঢ়ি যায় আপুনি ৰাস্তাটো এটা ৰুট ল'লে আপুনি চব দেখা পাব, তেনেকুৱাকৈ প্লেন কৰা হৈছে। আৰু গোটেইবিলাক জ'নিং কৰা হৈছে। এতিয়া আপোনাৰ মানে কাৰ্নিভৰ বাঘ সিংহৰ মাজত আপোনাৰ ক'ৰবাত মাউচ ডিয়াৰ হৰিণাৰো সোমাই আছে মাজত, ভালচাৰো আছে। সেইবিলাক এতিয়া আপুনি কাৰ্নিভৰ আপুনি যদি ষ্টাৰ্ট কৰিলে একদম ছিষ্টেমেটিক।
মানে বস্তুখিনি তেনেকে ডিভাইড কৰা হৈছে কাৰ্নিভৰখিনিৰ লগত আমি হাৰ্বিভৰ ৰাখিব নোৱাৰোঁ ৰাখিব নোৱাৰো। তেওঁলোকে ভয় খায় বাঘ সিংহ এটাই যদি মানে হেৰি কৰে তেওঁলোকে ভয় খায় তো সেইখিনি আমি তেনেকে ছেগ্ৰিগেট কৰিছোঁ আমি ডিভাইড কৰিছোঁ সেনেকে আমি এনিমেলছবোৰৰ এনৰিচমেণ্টটোও চাইছোঁ তেওঁলোকৰ এতিয়া যিটো কণ্ডিশ্যনত আছে হয়তো আমি আৰু এতিয়াতো একো নেদেখি বহুত সময় ৰৈ থাকিলে বাঘ এটা ওলাই আহে আকৌ সোমাই যায় আৰু মানে সেই এংগলবোৰ আমি মানে ৰাখিব ট্ৰাই স্নেকবোৰ? কৰিছোঁ যাতে স্নেকৰ কাৰণে বেলেগকৈ ৰেপটাইল হাউচ আমি ডিজাইন কৰিছোঁ গতিকে মানে এনৰিচমেণ্টটো ইম্পৰ্টেণ্ট এটা এনিমেলৰ আমাৰ লগত জু এক্সপাৰ্ট আছে এনভাইৰমেণ্টেল এক্সপাৰ্ট আছে আমাৰ টিমটোত তো তেওঁলোকে এনিমেলৰ বিহেভিয়াৰটোৰ ওপৰত তেওঁলোকক খেলিবৰ কাৰণে এনৰিচমেণ্ট বুলি যিটো কয় কেনেকুৱা বস্তু লাগিব মানে জুত বহুত বস্তু আছে ডিটেইলছত আমি যেতিয়া যাওঁ এটা এনিমেল চাইক'লজিটো আমি ষ্টাডি কৰিছোঁ তেওঁলোকেও মানে কেতিয়াবা ডিপ্ৰেশ্যনত যায় সেই বস্তু আমি এভইড কৰিব লগা হৈছে আৰু এনিমেল এটাক আপুনি এভৰি টাইম ভিজিটৰ্ছত দেখা পোৱাকেও ৰাখিব নোৱাৰে দে নিড এ স্পেচ আমি তেনেকৈ মানে বস্তুবিলাক ডিটেইলিংবিলাক পাৰ্চনেল স্পেচ আৰু ইয়াতে মানে কিছুমান চেলেঞ্জ আছে ধৰি লওক আমি আৰু এটা মেজৰ বস্তু আমি পাথৱেটো আমি একদম পূৰা অৰ্গেনাইজ কৰিছোঁ ইয়াতে মানে ধৰি লওক ছাৰ্ভিচ ব্যৱস্থা বেলেগ পাথৱেটো বেলেগ আৰু প্ৰতি ৰাস্তাটো এক পাক ঘূৰিলে চব এনিমেল এনক্ল'জাৰ দেখা পাব আৰু যাৰ মন আছে ৰৈ পেলাই গ্লাছ এনক্ল'জাৰত চাব বা দূৰৰ পৰাও দেখা পাব ইয়াতে মেজৰ চেলেঞ্জটো হৈছে এক্সিষ্টিং জু এনিমেল চিফ্ট কৰিব লাগিব আমি এক্সপাণ্ড কৰিছোঁ কিন্তু পিছফালেতো গ্ৰীণ এৰিয়া গোটেইখিনি আমি বহুত বেছি হেৰি কৰিব নোৱাৰোঁ সেইটো এটা চেলেঞ্জ 2 নম্বৰ চেলেঞ্জটো হৈছে এক্সিষ্টিং ট্ৰিজ আমি মানে এজোপা গছৰ ডাটা লৈ তাত টোটেল ষ্টেচনত মাৰ্কিং কৰি সেই গছবিলাক বচাই আমি প্লেন কৰিব সেইটো অকণমান টাইম টেকিং প্ৰচেছ ডিজাইনটো কৰাৰ পিছত কনচেপ্টটো বনোৱাৰ পিছত কেতিয়াবা চেঞ্জ হৈ যায় বিকজ অফ ট্ৰিজ সেইটো এটা থাৰ্ড চেলেঞ্জটো হৈছে কণ্ট্ৰ'ৰটো মানে আমাৰ টেৰেইনটো নৰ্মেল খালী সমান মাটি নহয় টেৰেইনটো আমি ষ্টাডি কৰিব লগা হৈছে এনিমেলৰ হেবিটেটটো মিলাব লগা হৈছে যে কোনটো এনিমেলে পাহাৰীয়া শ্লোপত থাকিব কোনটো এনিমেলে ফ্লেটত থাকিব গতিকে সেই বস্তু তাৰপিছত আমি অলপ ড্ৰেইনেজ ছিষ্টেমটো অলপ আমি চেঞ্জ কৰিছোঁ আমি কিছুমান চেষ্টা কৰিছোঁ মানে আমি ৰেইন ৱাটাৰটো আমি মানে এতিয়া ৰাস্তাত গৈ গোটেই ফ্লাড হৈ যায় কাৰণ পাহাৰৰ পৰা ওলাই যায় সেই বস্তুবিলাক আমি অলপ ভিতৰত আমি কিছুমান ৱাটাৰ বডি ক্ৰিয়েট কৰি তাত আমি ৰখাৰ কাৰণে সেই হিচাপত প্লেন কৰা হৈছে কেতিয়ালৈ কমপ্লিট হ'ব জু এইটো আপোনাৰ এনেইতো টেণ্টেটিভ 2026ৰ এণ্ডত এনেই অন পেপাৰ টাইমটো আছে কিন্তু মে বি এক্সপেক্ট কৰিছোঁ তেনেকুৱা টাইমত হয়তো হ'ব লাগে আৰু ইয়াতে এটা এডিশ্যনেল ৱাক ইন বাৰ্ড চেভিৰি এটা আছে সেইটোত মানে আপুনি সোমাই গ'লে আপুনি ভিতৰেদি বাৰ্ড চেভিৰিত খোজকাঢ়ি থাকিব চৰাই উৰি থাকিব সেইটো এৰিয়া হিচাপত এতিয়ালৈকে মে বি ইট ইজ ওৱান অফ দ্য লাৰ্জেষ্ট মানে এজ পাৰ নেট আমি সেইটো ধৰি লওক সেইবিলাকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ থাকে সেইবিলাক পিছত হ'ব বনোৱাৰ পিছত নেটত যদি আমি চাওঁ এৰাউণ্ড আমাৰ 7,550 স্কুৱেৰ মিটাৰ এৰিয়া আছে সেইটো ওৱান অফ দ্য লাৰ্জেষ্ট সেইটো গোটেই জিঅ'ডেচিক ড'ম ষ্ট্ৰাকচাৰ কৰা সেইটো অলমষ্ট ফাউণ্ডেশ্যন কমপ্লিট হৈছে এতিয়া ওপৰৰ কামবিলাক আৰম্ভ হৈছে সঁচাকৈ আমি আপোনালোকৰ জৰিয়তে খুব ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাম আৰু সঁচাকৈ আৰু কাম কৰক আৰু ধুনীয়া কৰক সেইটোৱে আশা কৰিছোঁ লাষ্টত এটা ডাটা জানিবলৈ থাকি গ'ল শ্বহীদ স্মাৰক ক্ষেত্ৰৰ মোৰ কিমান বাজেটৰ আছিলে এইটো গোটেই বস্তুটো প্ৰজেক্ট কষ্টটো আছিলে 178 crore টোটেল প্ৰজেক্ট কষ্ট আৰু আমাৰ টোটেল হাইটটো আমাৰ 67.2 মিটাৰ হাইটটো তো সেইটো হ'লে আমাৰ এৰাউণ্ড 22 এপ্ৰক্সিমেটলি এটা 22 ষ্টৰী বিল্ডিং ধৰক আপুনি আৰু কিবা থাকিলে ভাল লাগিলে কথা পাতি বহুত বহুত ধন্যবাদ ভাল লাগিলে আপুনি কথাৰ কাৰণে আৰু শ্বহীদ স্মাৰকত মানে ভাল হওক এতিয়া লেণ্ডস্কেপটো কৰি দিয়ক আৰু আমি সেইকাৰণে লেণ্ডস্কেপটো তেনেকুৱা কৰিছোঁ তাত মাইগ্ৰেটিভ বাৰ্ড বহুত আহে কেতিয়াবা ইভিনিঙত যদি যায় তাত সেই দুটা মানে আইলেণ্ড দুটাও ক্ৰিয়েট কৰা হৈছে পানীখিনিৰ মাজত কাৰণ তাত মেটেকাবিলাক আমি আঁতৰাই চফা কৰি দিলোঁ সেই আইলেণ্ড দুটা অলৰেডি প্লেণ্টেশ্যন কৰিছে আৰু আমি তাত প্লেণ্টেশ্যনটো এনেকুৱাকৈ ডিজাইন কৰিছোঁ বাৰ্ডছ ফ্ৰেণ্ডলি ট্ৰিজ চব ফ্ৰুটছ ট্ৰিবিলাক আছে তো আমাৰ সেই এনভাইৰমেণ্টেলিষ্টৰ লগত আমি ডিছকাছ কৰি বাৰ্ডছবিলাকে কি ট্ৰিজৰ ফ্ৰুটছ ভাল পায় সেই হিচাপত ৰখা হৈছে সেই দুটা হৈ গ'লে এটলিষ্ট মানে আমি আৰু মাইগ্ৰেটৰী বাৰ্ডবিলাক আমি হেৰি কৰোঁ কাৰণ দীপৰ বিলৰ লগত একদম নিয়েৰেষ্ট গতিকে সেইটোতো এখন বিলৰ ওপৰত হৈছে ন বিলৰ পানীৰ ওপৰত সেইটোতো বহুত এক্সকেভেট কৰিব লগা হোৱা নাই অলৰেডি নেচাৰেল এৰিয়া এতিয়া লেভেল কৰি পেলাই মিলাব লগা কিন্তু তলৰ পৰা আনিবলগীয়া হোৱাৰ কাৰণে পানীয়ে ডিষ্টাৰ্ব কৰা নাছিলে সেইটো মই মানে আপুনি ফটোবিলাকত পাবই তাতে মানে আমি এটা ডেম এটা বনাইছোঁ বান্ধ এটা দিছোঁ বান্ধ এটা দি পেলাই বাহিৰত পানীৰ ওপৰত ভিতৰত বান্ধ দি মাটি খান্দি হাৰ্ড লেভেলটো উলিওৱা হৈছে তাত পাইল কৰা হৈছে এতিয়া বিল্ডিংটো যিটো আপুনি আমি পাব্লিকৰ কাৰণে এক্সেছ তাৰ তলত প্ৰায় 12 ফুট এটা আছে আৰু তাৰ তলত আৰু 12 ফুট তলত আছে কেপটো আছে তাৰ পৰাহে পাইলবিলাক আছে
এৰাউণ্ড তলত মানে এতিয়া দেখাৰ পৰা 7.2 মিটাৰমান আমাৰ তলত আমাৰ পৰা পায় আৰু পাইলবিলাক আমাৰ আছে 20 মিটাৰ পাৰিলে কনষ্ট্ৰাকশ্যনৰ ফটোখিনি অঁ কনষ্ট্ৰাকশ্যনৰ আপুনি এইখিনি আৰু আণ্ডাৰগ্ৰাউণ্ড যিটো আছে সেইটো একচুৱেলি পানীৰ তলত আছে নেকি? পানীৰ তলত এতিয়া মানে আৰু সেই আণ্ডাৰগ্ৰাউণ্ডৰ এতিয়া যিটো আছে সেইটোতো আমাৰ মানে হেৰি আছে আপোনাৰ ছাৰ্ভিচেছৰ কাৰণে ধৰি লওক ফায়াৰ কণ্ট্ৰল ৰুম পাম্প বা বাকী বেলেঞ্চিং টেংক ৱাটাৰ বডি সেই ইকুইপমেণ্টবিলাক সেইটো গোটেই এৰিয়াটো নাই এটা পাৰ্টত আছে সেইটো অনলি ছাৰ্ভিচৰ কাৰণে সোমাই পেলাই দুখন ডোৰ আছে সেইটো কিন্তু অনলি ফৰ মানে মেইনটেনেঞ্চ ইউজৰ কাৰণে পাব্লিকৰ কাৰণে নহয় থেংক ইউ ছ' মাছ বহুতখিনি ইনফৰ্মেশ্যন পালোঁ আৰু দুয়োগৰাকীলৈ শুভেচ্ছা থাকিলে আৰু মই বিদায় ল'ব বিচাৰিছোঁ আৰু এইখিনিতে কওঁ আমি ইয়াত কি ডিছকাশ্যন কৰিলোঁ কি কথা সেইটো বাৰু পিছৰ কথা কিন্তু এটা ইনফৰ্মেশ্যন দিলোঁ যে অসমৰ শ্বহীদসকলক অসমীয়া আৰ্কিটেক্টে অসমীয়া মানে কণ্ট্ৰেক্টৰ অসমীয়া কণ্ট্ৰেক্টৰে অসমীয়া আৰ্টিষ্টে স্কাল্পচাৰ স্কাল্পচাৰে সকলো অসমীয়া মানুহ লগ লাগি আমাৰ শ্বহীদসকলক সন্মান দিয়াৰ এটা বিশাল চেষ্টা গতিকে চৰকাৰক ধন্যবাদ দিলোঁ সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ দিলোঁ আপোনালোকক দিলোঁ আৰু আপোনালোক চাবলৈ যাব আৰু তালৈ গৈ কি পালে ঘূৰি আহি কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব ধন্যবাদ